নমস্কাৰ ND24 চাই থকাৰ বাবে আপোনাক ধন্যবাদ মই ৰাজদীপ বাইলুং বৰুৱা আজি এটা বিষয়বস্তু নিৰ্ধাৰিতৰ ওপৰত আমি আলোচনা কৰিব খুজিছো বিষয়বস্তু বুলি এই কাৰণে কৈছো যে বিগত কেইবাটাও দিন আমি বাতৰিৰ শিৰোনাম কৰা দেখিছো এগৰাকী ব্যক্তি তেওঁ এগৰাকী বিধায়ক কংগ্ৰেছৰ বিধায়ক আৰু কংগ্ৰেছৰ এই বিধায়কগৰাকী শেহতীয়াকৈ বিজেপিত যোগদান কৰিব বুলি বহুলভাৱে চৰ্চিত হৈছে ৰাজনৈতিক মহলক এই বিষয়টোৱে জুকাৰি গৈছে কাৰণ তেখেতৰ দক্ষতা আছে আৰু বিজেপিৰ জয় ময় অৱস্থাত তেখেতে থাওৰাৰ দৰে এটা সমষ্টিৰ পৰা তেওঁ নিৰ্বাচিত হ'বলৈ সক্ষম হ'ল ব্যক্তিগৰাকী আপোনালোকে গম পাইছে বিধায়ক সুশান্ত বৰগোহাঁই মই আপোনাক স্বাগতম জনাইছো আজি আপুনিও গম পাইছে কিয় আমি আপোনাক আমন্ত্ৰণ জনালো কিয় কথা পাতিব খুজিছো কাৰণ এই সময়খিনিত আপোনাক লৈ চৰ্চা চলিছে তাৰ মাজত আপুনি গৈ দিল্লী পাইছে গৈ যে কি নহওক আপুনি আকৌ এবাৰ নিৰ্বাচিত হৈ আহিল তাৰ কাৰণে আপোনাক পলমকৈ হ'লেও অভিনন্দন জ্ঞাপন কৰিছো ধন্যবাদ এতিয়া কথা হৈছে কংগ্ৰেছত সকলো ঠিক চলি থকা নাই নেকি ৰূপজ্যোতি কুৰ্মী ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰাৰ পিছত বিধায়ক পদ ত্যাগ কৰাৰ পিছত আপোনালোক বা আপুনি বা আপোনাৰ দৰে আন কোনো বিধায়ক উৎসাহিত হৈছে নেকি বিজেপিত যোগদান কৰিবলৈ সক বিজেপিত যোগদান কৰা উৎসাহটো সাধাৰণতে থাকিব বুলি মই নেভাবো যিসকলে নিৰ্বাচিত হৈ আহে পৰিৱেশ পৰিস্থিতি কথাটো বেলেগ মই যিটো সমষ্টিৰ পৰা মোক যিসকলে এবাৰ নিৰ্বাচিত কৰিলে সেইসকলে যোৱা 5টা বছৰ যথেষ্ট কষ্ট কৰি এবাৰ নিৰ্বাচনত অৱতীৰ্ণ হৈ বিজেপিৰ বিৰুদ্ধে মই প্ৰাৰ্থিত্ব পাই পেলাই জিকিবলৈ সক্ষম হ'লো কথাটো এনেকুৱা ধৰণৰ হৈছে যে বিজেপি এতিয়া এনে এটা দল বা চৰকাৰ হৈছে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যিখন নতুন চৰকাৰ হৈছে সেইখনত হয়তো বাহিৰৰ পৰা তেখেতসকলক বিধায়ক প্ৰয়োজন আছে বুলি মই বৰ্তমান নেভাবো এই কাৰণে নেভাবো তেখেতসকলৰ বিধায়কৰ সংখ্যা যিমান হ'ব লাগে এককভাৱে যদি বিজেপি বিধায়কৰ সংখ্যা 63 জন নাই বা 64 জন নাই তথাপি তেখেতসকলৰ এলায়েন্সৰ UPPL আছে আৰু গণশক্তি আছে আদি কৰি যদি আমি মুঠ বিধায়কৰ সংখ্যা চাওঁ তেতিয়াহ'লে তেওঁলোকে অহা 5টা বছৰে অনায়াসে চৰকাৰখন সুকলমে চলাই যাব পাৰিব সেইকাৰণে মই নেভাবো যে বৰ্তমান অৱস্থাত তেওঁলোকক কংগ্ৰেছৰ বিধায়ক প্ৰয়োজন আছে আৰু প্ৰয়োজনীয়তাৰ কথাটো হেতু আৰু দ্বিতীয় কথা হ'ল যে ৰাজনৈতিক পৰিৱেশ আৰু পৰিস্থিতি ৰাজনৈতিক পৰিৱেশ পৰিস্থিতিত হয়তো পৰি ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া আজি বিজেপি গমন কৰিছে তেওঁ 4বাৰকৈ কংগ্ৰেছ দলৰ বিধায়ক তাৰে 3বাৰ তেওঁ কংগ্ৰেছৰ শাসনৰ সময়ত তেওঁ বিধায়ক হিচাপে নিৰ্বাচিত হৈছে আৰু যোৱা এটা বছৰ তেখেতে বিৰোধী দলৰ বিধায়ক হিচাপে নিৰ্বাচিত হ'ল আৰু যোৱা 5টা বছৰ আমি দেখিছিলোঁ বিধানসভাত বিভিন্ন অসমৰ বিষয়বস্তুৰ ওপৰত তেখেতে সজোৰে মাত মাতিছিলে বিধানসভাত যিখিনি তেখেতসকলে পাৰফৰ্মেন্স দিব লাগিছিলে দিছিলে যি কাৰণতে নহওক তেখেত কংগ্ৰেছ দলৰ পৰা গ'ল এইটো আমাৰ কংগ্ৰেছ দলৰ প্ৰতি আঘাত কিন্তু মই ভাবিছোঁ যে এজন বিধায়ক যোৱা নোযোৱাৰ ওপৰত নিৰ্ভৰ কৰে সমষ্টিটোৰ যিসকল ৰাইজ ৰাজনৈতিক পৰিৱেশ পৰিস্থিতি আৰু দলীয় সিদ্ধান্তৰ ওপৰত ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই দলৰ বিৰুদ্ধে কিছু ক্ষোভৰ কথা কৈছে হয়তো সেইকাৰণে তেখেত আজি কংগ্ৰেছ দলৰ পৰা আঁতৰি গৈছে বিজেপি দলত যোগদান কৰিছে মোৰ কিন্তু কংগ্ৰেছ দলটোৰ প্ৰতি কোনো ক্ষোভ নাই কাৰণ দলটোৱে যথেষ্ট সন্মান ইতিমধ্যে দিছে ঠিক আৰু কাম কৰা যিটো পৰিৱেশৰ কথা কওঁ সেই ক্ষেত্ৰত মোৰ কিছু ক'বলগীয়া আছে সেইখিনি হয়তো বিৰোধী বিধায়ক হিচাপে নিজৰ বিধানসভা সমষ্টিটোত যিটো কল্পনাৰ যিখিনি কথা কৈ মই ৰাইজক কৈছিলোঁ যে মোৰ সমষ্টিটোত যথেষ্ট সমস্যা আছে আছে সেই সমস্যাবিলাক সমাধানৰ ক্ষেত্ৰত
চৰকাৰখনৰ সহযোগিতা নহ'লে এই সকলোখিনি কাম এই 5টা বছৰত কৰা একেবাৰে সম্ভৱ নহ'বগৈ গতিকে চৰকাৰৰ সহযোগিতা আপোনাক লাগিব তাত কোনো সন্দেহ নাই আৰু বিধায়ক পুঁজিৰে সকলোখিনি কাম সম্ভৱ নহয় একেবাৰে সম্ভৱ নহয় বিধায়ক পুঁজি 1 কোটি টকা দিয়ে 1 কোটি টকাৰে আমি ৰাস্তা পদূলি বনাব নোৱাৰোঁ কাৰণ আজিকালি 1 কিলোমিটাৰ ৰাস্তা ভালকৈ বনাবলৈ 1 কোটি টকা লাগে 1 কিলোমিটাৰ আৰু থাওৰা সমষ্টিৰ নিচিনা বানেগৰকা পিছপৰা সমষ্টিত আজি প্ৰায় আমি কমপক্ষেও 40-50 কিলোমিটাৰ ৰাস্তা বনাবলগীয়া আছে নিবনুৱা সমস্যাই এনে এটা পৰিৱেশ হৈছে উজনি অসমত উজনি অসম বুলি নকওঁ সকলোখিনিতে হৈছে কিন্তু নামনি অসমৰ কিছু ক্ষেত্ৰত দেখিছোঁ বহুতে কৃষিটোকে ব্যৱসায় হিচাপে লৈ যথেষ্টখিনি আগবাঢ়িছে উজনি অসমেও ঠাই বিশেষে হৈছে কিন্তু সকলোখিনি ঠাইত তেনেধৰণৰ হোৱা নাই সেইকাৰণে সংস্থাপন নিবনুৱা সমস্যা আৰু আমাৰ শিক্ষাৰ ক্ষেত্ৰতো আমি আগবাঢ়ি যাবলৈ বহুখিনি কৰিবনীয় কাম আছে আমাৰ বহুখিনি কলেজ আছে যিবিলাক কলেজত সায়েন্স নাই আমাৰ এতিয়াও বনাবলগীয়া দলং আছে এনেধৰণৰ বহু সমস্যা আছে যিবিলাক সমস্যা সমাধানত আমি অহা 5টা বছৰ গুৰুত্ব দিবলৈ হ'লে আমি চৰকাৰখনৰ সহযোগিতাটো একান্তই প্ৰয়োজনীয় হ'ব চৰকাৰৰ সহযোগিতা বিচাৰিব নে চৰকাৰৰ অংশীদাৰ হ'ব খুজিব নে দলৰ অংশীদাৰ হ'ব খুজিব চক বৰ্তমানটো মই দলৰ অংশীদাৰ দলৰ এজন সদস্য হিচাপে আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মাজতে যেনেকৈ মিত্ৰ মন্ত্ৰী এটা ব্যৱস্থা নতুন ব্যৱস্থা এটা অসমত প্ৰৱৰ্তন কৰিছিলে ইয়াৰ আগতে আছিলে ইনচাৰ্জ মিনিষ্টাৰ হিচাপে এতিয়া গাৰ্জেন মিনিষ্টাৰ কৰিছে আৰু মিত্ৰ গোট এটাও কৰিছে আৰু বিৰোধীসকলৰ এটা মিত্ৰ গোট কৰিছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ এইকাৰণে জনাব লাগিব কাৰণ তেখেতে মোৰ নামটো তেখেতৰ নিজৰ যিটো গোটত ৰাখিছে সেইকাৰণেও হয়তো এনেকুৱা ধৰণৰ বহু কথা ওলাইছে যে বিজেপি গমন আৰু মই এতিয়ালৈকে পাব্লিক ষ্টেটমেণ্ট দিয়াই নাই বিজেপি যোৱা নোযোৱাটোত মই আজি দিনটোৰো কংগ্ৰেছ দলৰ বিধায়ক যোৱা বিগত সমষ্টিৰ কথা পাতিছিল নেকি সমষ্টিৰ ৰাইজৰ সৈতে তেনেকুৱা ধৰণৰ আপোনাৰ যিসকল সমৰ্থক শুভাকাংক্ষী আমাৰ ইয়াত কি হয় আজিকালি ছ'চিয়েল মিডিয়াটো এটা এনেকুৱা এটা মিডিয়াম য'ত বহু কথা ভালকৈ বুজা পায় বা বহুখিনি কথা সোনকালে জানিব পাৰি কিন্তু এই মিডিয়ামটো এনেকুৱাও হয় বহুখিনি কথা ইমান সোনকালে মানুহে ধাৰণা কৰি লয় যি ধাৰণাত গোটেই সিদ্ধান্তবিলাক খেলি মেলি হৈ যায়গৈ ইয়াত ক'ৰবাত কোনোবাই ক'লে সুশান্ত বৰগোহাঁই বিজেপিত আমুক তাৰিখে যোগদান কৰিব আৰু আমুক তাৰিখৰ পৰা তেখেতৰ বিধায়কৰ পদ ইস্তিফা দিব হয়তো কোনোবা এটা পৰ্টেলত ক'লে আজিকালি মই গোটেই পৰ্টেলবিলাকৰ কথা নকওঁ আজি NDTV আপোনালোকৰ ND24 পৰ্টেল হিচাপে আৰম্ভ কৰি আজি মানে ছেটেলাইটো হৈছে এইবিলাকৰ এটা নিজস্বতা এটা ভিউৱাৰ্ছ আছে এটা একাউণ্টেবিলিটি আছে দায়বদ্ধতা আছে একাউণ্টেবিলিটি আছে তাত এইবিলাক নিউজ নেবাজে কিন্তু এনেকুৱা পৰ্টেল আছে যিটো অকল এটা মোবাইল ফোনত চলাই থাকে ফেচবুক পেজৰ পৰা আৰু আজিকালি চাৰ্কুলেশ্যনৰ কথা চেনচেশ্যন থাকিলেতো চাৰ্কুলেশ্যন হয় গৈ এনেকুৱা ধৰণৰ পৰ্যায় পালেগে যে আমাৰ সমষ্টিতে এতিয়া কংগ্ৰেছ কৰ্মীসকলৰ মাজত মানে এনেকুৱা আলোচনাৰ বিষয়বস্তু হ'ল যে বিধায়কজনে এৰিলেই দলটো প্ৰায় এৰিলেই তাত লৈ এটা আলোচনা হ'ল এই আলোচনাৰ ক্ষেত্ৰত হয়তো কংগ্ৰেছ দলৰ কোনোবা যদি শিক্ষণ এটা কোনোবাই যোগাযোগ কৰিছে আজিকালি মোবাইল ফোনত যোগাযোগ কৰিবলৈ অসুবিধা নাই কোনোবাই কৈ দিছে হয়তো তেনেকুৱা ধৰণৰ হৈছে নেকি চলিছে নেকি তো এনেকুৱা এটা বতাহ তাত আপোনাক স্পষ্টভাৱে কওঁ আমি যথেষ্ট দায়বদ্ধতাৰে এই খবৰটোৰ কিমান সত্যাসত্য আছে সেইখিনি নিৰূপণ কৰাৰ অৰ্থেই আপোনাক আমি কালি অনুৰোধ জনাইছিলোঁ আজি আপুনি আহিছে একেবাৰে সেইকাৰণে মই আহিছোঁ আপুনি আহিছে কথাখিনি ক'বলৈ কিন্তু বহুতে আপোনালোকৰ দলৰ শীৰ্ষ নেতাই যেতিয়াই গম পালে যে আজি আপুনি আহিব আপোনাক সুধিবলৈ টান পোৱা মানুহে আমাক সুধি আছে যে কিবা ষ্টেটমেণ্ট দিছে নেকি কিবা কৈছে নেকি আগতীয়াকৈ আপোনালোকে ৰেকৰ্ডিং কৰিছে নেকি আমি কৈছোঁ নহয় পোনপটীয়া সম্প্ৰচাৰত থাকিব 7:45 পৰা আৰু এতিয়া আমি পোনপটীয়া সম্প্ৰচাৰতেই আছোঁ কিবা থাকিলে আপোনালোকে ইনবক্স কৰিব পাৰে আমাৰ পেজতো আপোনালোকে কমেণ্ট বক্সত গৈও কৰিব পাৰে ইনবক্সো কৰিব পাৰে মোৰ হোৱাটছএপ নাম্বাৰ যদি কাৰোবাৰ ওচৰত আছে তাতো আপোনালোকৰ প্ৰশ্ন যদি কিবা আছে সুধিব পাৰে মই সেইখিনি প্ৰশ্ন লৈ আহিবলৈ যত্ন কৰিম কিন্তু কথাটো হ'ল এই দলৰ নেতৃত্বৰ আপোনাৰ প্ৰতি সন্দেহ এটা উপজিছে কিন্তু সকলোৰে নহয় কিছু সংখ্যকৰ উপজিছে যাৰ কাৰণে আমাৰ সৈতে যোগাযোগ কৰি প্ৰশ্নসমূহ কৰিছে বা উত্তৰ জানিব খুজিছে এইটো স্বাভাৱিকৰ কথাটো এইকাৰণে হৈছে কংগ্ৰেছৰ দলটো যোৱা কেইটামান বছৰ
আমি তৰুণ গগৈ ডাঙৰীয়াৰ নেতৃত্বত এখন সবল চৰকাৰ আমি আছিলে আৰু সবল চৰকাৰ এনেধৰণে আছিলে প্ৰায় আমি অপজিশ্যন শূন্য হিচাপে আমি যোৱা 15টা বছৰ অসমত শাসন চলালোঁ সেই শাসন চলোৱা 15টা বছৰত দল শক্তিশালী কৰাত ক'ৰবাত কেৰুণ থাকি গ'ল নেকি বা এনেকুৱা ধৰণৰো হৈছে বহুতে আজি কংগ্ৰেছ দলটো এৰি বিজেপি দলত যোগদান কৰিছে দলৰ নীতি আদৰ্শ আজিকালি নীতি আদৰ্শ বুলি ক'লে এই শব্দকেইটাত অকণমান খোকোজা কেতিয়াবা লাগে প্ৰফেশ্যন হৈছেগৈ ইয়াত এটা এনেকুৱা এটা কম্পিটিশ্যন হৈছে যে মানুহে ডেলিভাৰী কিমান দিছে ডেলিভাৰী মানে কিমান কাম কৰিছে সেইটোৰ ওপৰতে এতিয়া যোৱা 5টা বছৰ পিছত উত্তৰটো বিচাৰে আজি আমি বিধানসভাত যদি চাওঁ যিসকল বিধায়কে আমি বিধানসভাত প্ৰতিনিধিত্ব কৰিছোঁ সকলোৱে যদি আপুনি বায়'ডাটা লৈ কেতিয়াবা আপুনি নিউজ কৰে তাত দেখিব যে যিসকলে সমষ্টিৰ কাম কৰিছে সেইসকল পুনৰ নিৰ্বাচিত হৈ আহিছে আৰু বহু এনে বিধায়ক আছে কাম কৰাৰ পিছতো নিৰ্বাচিত হৈ অহা নাই আৰু এনে কিছুমান বিধায়ক আছে যে কাম কৰিব পাৰিছিলে কিন্তু নকৰিলে সেইকাৰণেও নিৰ্বাচিত হৈ অহা নাই সেইকাৰণে গোটেই কথাবিলাক সমষ্টিবাসীৰ ওপৰতো বহুত নিৰ্ভৰ কৰিব বিধায়ক বিৰোধী দলৰ হিচাপে আমাৰ এটা সীমিত এটা পুঁজি ব্যৱস্থা বা সীমিত আমাৰ একাউণ্টেবিলিটিটো থাকিছে একাউণ্টেবিলিটি বুলি নকওঁ থাকিবই একাউণ্টেবিলিটি থ্ৰু থাকিব আমাৰ সীমিত এটা অধিকাৰৰ নিচিনা এটা থাকেগৈ আমাৰ তাত এতিয়া এপ্লিকেশ্যন পৰে ৰাতিপুৱা মই যেতিয়া ঘৰলৈ যাওঁ চৰকাৰে ক'লে 1 লাখ চাকৰি দিম বুলি ক'লে চাকৰি এডভাৰটাইজ নোহোৱাকৈ এপ্লিকেশ্যন আহিছে যে বিধায়কজনে কৰি দিব পাৰে বিধায়কজনৰ ওপৰত আশা আমি যদি কওঁ যে ইণ্টাৰভিউ যোগেদি হ'ব আপোনালোকে বিধায়কৰ ঘৰত নাহিলেও হ'ব আজিকালি বিধায়কে চাকৰি দিব নোৱাৰে তথাপিও জোৰ জবৰদস্তি এপ্লিকেশ্যন যেনে তেনে থৈ যাব এই যিখন এপ্লিকেশ্যন ঘৰত থাকি যায় মোৰ গোটেই দিনটো সেই এপ্লিকেশ্যনখনৰ ওপৰত প্ৰেছাৰ পৰি থাকে কেনেধৰণে কাম কৰিম কি নকৰিম বহুখিনি কথা আহি পৰি যায় সেইকাৰণে আপুনি বিতত হৈছে নেকি ক'ৰবাত বিৰোধী বিধায়ক হিচাপে অলপ অস্বস্তিত পৰিছে নেকি চাওক অস্বস্তিত এতিয়ালৈকে মই পৰা নাই একেবাৰে সঁচা কথাটো অস্বস্তিত পৰা নাই কিন্তু মানুহৰ আশা ইমান বেছি বাঢ়ি গৈছে সেইটোত মই বিৰোধীত থাকি সম্ভৱ নহয় আৰু ভয় খাইছোঁ সঁচা কথা ক'বলৈ গ'লে প্ৰত্যাহ্বান মানে এটা ডাঙৰ প্ৰত্যাহ্বান মই এতিয়া কিছুমান সমষ্টি পাৰ হওঁ তেতিয়া দেখোঁ যে আমাৰ সমষ্টিবিলাকৰ তুলনাত বাকীবিলাক সমষ্টিত যিবিলাক কাম হৈছে একদম মই এনেই জালুকবাৰীৰ উদাহৰণ দিছোঁ জালুকবাৰীৰ নিচিনাটো গোটেইখিনি সমষ্টি কৰিব পৰা নাযাব আজি চামগুৰি সমষ্টিত যথেষ্ট উন্নয়ন হৈছে জালুকবাৰী সমষ্টিত এটা সময়ত অসমতে ব্ৰহ্মপুত্ৰৰ ওপৰত 2খন দলং আছিলে 3খন আমি যেতিয়া প্ৰথম চৰকাৰলৈ আহিছিলোঁ এখন শৰাইঘাট সেইখন মানে বহুত আগৰ পৰা বনোৱা যোগীঘোপা আৰু কলীয়া ভোমোৰা আজিৰ দিনত উত্তৰ গুৱাহাটী আৰু গুৱাহাটীৰ মাজত 4খন দলং নিৰ্মাণ এটা সমষ্টিত লগত যোগাযোগ আমাৰ তাত দিৰৈ দলং এখন বনাবলৈ এতিয়াও 20 বছৰ যে তেওঁ আজি প্ৰায় 20টা বছৰে তেওঁ শাসকীয় পক্ষৰ লগত আছে কংগ্ৰেছত থকা সময়খিনিতো যিগৰাকী বৰ্তমান তাৰ শক্তিশালীভাৱে আছিল আৰু বিজেপিত থকা সময়ত আজিৰ মুখ্যমন্ত্ৰী তো সেইকাৰণে কিছু ক্ষেত্ৰত এনেধৰণৰ দেখা পাওঁ যে পাৱাৰ ষ্ট্ৰাকচাৰটোৰ লগত থাকিলে হয়তো কামবিলাক সুকলমে হয় নেকি কিন্তু ইফালে ধৰ্ম সংকটত পৰিছে আপুনি আইডিঅলজি কথা আছে সেইটোৱে কৈছোঁ ধৰ্ম সংকটত পৰিছে হয় আৰু আপোনাক সমষ্টিটোলৈ চালে আপোনাৰ মন যায় যে আপুনি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰি দিম নেকি আৰু আপোনাৰ যেতিয়া দলৰ আদৰ্শৰ কথা আহে নহয় মই ইয়াতে থাকি কাম কৰিব লাগিব প্ৰত্যাহ্বান গ্ৰহণ কৰিব লাগিব এই দুধুৰ অৱস্থাত থকা হয় আৰু এইটো এটা মোৰ নিজৰ এটা ভিতৰত হয়তো মোৰ নিচিনা বহুত বিধায়কৰ এইটো হৈছে কিজান আৰু চৰ্চাৰ বিষয় হৈ পৰা নাই কাৰণ এইটো এবাৰ ছ'চিয়েল মিডিয়াত মোৰতো ইমান বেছি চৰ্চা আৰু এইটো প্ৰথমবাৰৰ কাৰণে মই বিজেপি গভৰ্ণমেণ্টৰ নিউজ ওলোৱা নাই ইয়াৰ আগতেও 2-3বাৰ ওলাইছে মই 2-3বাৰটো মানে ছ'চিয়েল মিডিয়া যোগেদিয়ে দিছোঁ মই নিৰ্বাচনৰ আগতেও বহু কৈছিলে আহিবলৈ কিন্তু মই আপোনাক কওঁ সেই সময়ৰ কথাখিনি বেলেগ নিৰ্বাচনৰ আগৰ কথাখিনি বেলেগ নিৰ্বাচনৰ আগৰ কথাখিনি এই কাৰণে বেলেগ কাৰণ আপুনি নিৰ্বাচনত আপুনি টিকট লাভ কৰিবলৈ হ'লে ভাৰতীয় জনতা পাৰ্টিৰ তৰফৰ পৰা
আপুনি এজন যদি প্ৰাৰ্থী হ'বলৈ হয় আপুনি তাত যথেষ্টখিনি কষ্ট কৰিব লাগিব প্ৰথম কথা দলৰ আস্থাভাজন হ'ব লাগিব দ্বিতীয় কথা লগতে আপুনি যে জিকি আহিব সেই নিশ্চয়তাটো কৰবাত নহয় কৰবাত বা নিশ্চয়তাৰ মাজত আপুনি থাকিব লাগিব এতিয়া আপুনি জিকি আহিছে মই এই ফৰ্মুলাটো কিন্তু মন কৰি আছোঁ ৰূপজ্যোতি কুৰ্মীৰ কথাও ওলাইছিল ৰূপজ্যোতি কুৰ্মীক হয়তো বাৰণ কৰা হ'ল সেই সময়ত ৰূপজ্যোতি কুৰ্মীয়ে মাকৰ কথা কৈছিল মই আজি কিবা কাৰণত আজি 2-3 দিনৰ ভিতৰত সেই নিউজটো আমাৰ যিটো ছ'চিয়েল মিডিয়াত যি মেমৰিত আহে ফেচবুক মেমৰিত আহিছে কাৰণ মাতৃৰ কথা শুনি তেওঁ সেই যোৱা সেই যেতিয়া কথা ওলাইছিল তেওঁ জুন মাহত তেওঁ কৈছিল যে মাতৃয়ে তেওঁক পৰামৰ্শ দিলে নাযাবি তাৰপিছত তেওঁ নগ'ল সেই কথাটো কোৱা সপোনত আহি ক'লেহি যে নালাগে যাব সেইটো মোৰ মনত আছে তাৰপিছত বাৰু এতিয়া তেওঁ ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী তেওঁ সদস্য হিচাপে আজি কাৰ্যনিৰ্বাহ কৰি আছে এতিয়া মোৰ কথাটো হ'ল যে ৰূপজ্যোতি কুৰ্মী যদি প্ৰাৰ্থী হোৱাৰ যদি ইলেকশ্যনৰ আগত নিৰ্বাচনৰ আগত যদি ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিলেহেঁতেন জিকিলেহেঁতেন নে হাৰিলেহেঁতেন নে কি তাত ষ্ট্ৰেটেজি থাকিলেহেঁতেন পৰিকল্পনা কি থাকিলেহেঁতেন সেইটো বেলেগ কথা আছিলে কিন্তু এতিয়া ৰূপজ্যোতি কুৰ্মীৰ হাতত জোৰ আছে এইকাৰণেই তেওঁ জিকি আহিল আৰু এতিয়া তেওঁৰ দাম আছে বিজেপিৰ ওচৰতো তেওঁ দাম থাকিব এইকাৰণে দাম থাকিব যে তেওঁ এতিয়া কংগ্ৰেছ দল এৰি এগৰাকী বিধায়ক হিচাপে জিকি আহি তেওঁ ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰি এতিয়া তেওঁ টিকটৰ প্ৰবল দাবীদাৰ হ'ব উপনিৰ্বাচন হ'ব আকৌ জিকি অহাৰ এটা তেওঁ চেষ্টা চলাব দলে সহযোগ কৰিব আপোনাৰ ক্ষেত্ৰতো সেই একেটা কথা আমি ভাবিব পাৰোঁ তেতিয়া আপুনি হয়তো বিজেপিত যিটো সমাদৰ পালেহেঁতেন যিটো আদৰ পালেহেঁতেন আৰু আজিৰ তাৰিখত যিটো সমীহ আপুনি পাব এগৰাকী বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পিছত আপুনি তাৰ পৰা আপোনাৰ এটা দাম থাকিব মই আকৌ কৈছোঁ এটা ৰাজনৈতিক এটা মূল্য থাকিব মূল্যায়ন কৰা হ'ব আপোনাক মূল্যায়ন কৰি আপোনাক আকৌ তাৰ পৰা বিজেপিৰ এগৰাকী বিধায়ক হিচাপে জিকাই আনিবলৈ চেষ্টা চলিব গতিকে এই কথাটো কিন্তু হৈ আছে গতিকে আপুনি মানসিকভাৱে সেই বিষয়টোক লৈ প্ৰস্তুত নে চাওক সেই স্তৰলৈ যাবলৈ মানসিক বুলি ক'লে এনেকুৱা এটা হয় যে আমি যেতিয়া বিধানসভাখনলৈ আহোঁ বিধানসভাখনলৈ আহোঁতে এখিনি আমাক ভোট দি জিকাই পঠাইছে আৰু এখিনি মানুহ আমাৰ বিৰুদ্ধে আছে জিকাই পঠোৱা আৰু বিৰুদ্ধে থকা সকলোখিনি মানুহৰ দায়িত্ব কিন্তু বিধানসভাত জিকাই অহাৰ পিছত ল'ব লাগে সেইটো এটা গণতন্ত্ৰ আপুনি থাউৰাৰ বিধায়ক মই থাউৰা কংগ্ৰেছৰ বিধায়ক মই থাউৰা সমষ্টি সকলো ৰাইজৰ বিধায়ক কিন্তু মই কংগ্ৰেছৰ বিধায়ক কিন্তু মই যেতিয়া কংগ্ৰেছৰ বিধায়ক হৈ যেতিয়া সমষ্টিলৈ যাওঁ কাম কৰিলে মই অকল কংগ্ৰেছৰ মানুহখিনি কাম কৰিলে নহ'ব তাত বিজেপি মানুহৰো আজিৰ দিনত বিপদত পৰিব পাৰে বিজেপি বুলি নকওঁ বিজেপিক ভোটদান কৰা মানুহেও মোৰ ওচৰত আহি পেলাই সহায় বিচাৰিব পাৰে বা তেখেতসকলে কৰিবলগীয়া মই যিবিলাক প্ৰশ্ন উত্থাপন কৰিবলৈ মোক হয়তো আজি বিধানসভাত ক'ব পাৰে মই এতিয়া এডুকেশ্যনৰ যিখন ডিপাৰ্টমেণ্টেল ৰিলেটিভ কনচালটেটিভ কমিটি আছে তাত মই আছোঁ বহুত তাত তেখেতসকলে এমেণ্ডমেণ্ট আনিব নোৱাৰা কিছুমান ক্লজ আমাক দিছে যিখিনি মই হয়তো 2-3 দিনৰ পিছত যিখন কমিটি হ'ব তাত আলোচনা কৰিম যে এইবিলাক দায়িত্ব আমি পালন কৰি গৈ থাকিম কিন্তু আজিৰ দিনত সমষ্টি চলোৱাৰ প্ৰধান সমস্যাটো হৈছে ব্যক্তিগত আশা আকাংক্ষা বিচাৰি পেলাই বিধায়কৰ ওচৰলৈ অহাটো আমাৰ ৰাতিপুৱা মই যেতিয়া 150-200 মানুহ লগ কৰোঁ বা কেতিয়াবা তাতকৈ বেছি মানুহ লগ কৰা হয় 99% মানুহে ব্যক্তিগত সমস্যা লৈ পেলাই আমাৰ ওচৰলৈ আহে সেই ব্যক্তিগত সমস্যাবিলাক সমাধান কৰাৰ ক্ষেত্ৰত আমাৰ বহুখিনি অসুবিধা হয় বহুখিনি সময়ত আমি চৰকাৰী বিষয়াক টেলিফোন কৰোঁ সহায় কৰি দিব চাই দিয়ে কিন্তু তাৰো এটা সীমিত এটা ব্যৱস্থা আছে তাতে বিৰোধী বিধায়ক তাত কোনোবা এজন হয়তো দলীয় কোনোবা নেতা থাকিব নেতাজনে বাধা দিয়েগে বিধায়কে ক'লে কামটো কৰিব নালাগে এনেকুৱা ধৰণৰ বহুখিনি আছে যদিও এই চৰকাৰখনত এতিয়ালৈকে ইমানখিনি হোৱাগে নাই কিন্তু যোৱা চৰকাৰখনৰ ওচৰত আমি দেখিছিলোঁ যে চৰকাৰী নিয়ম বেলেগ আৰু সমষ্টি বিশেষে কাম কৰা পদ্ধতিবিলাক বেলেগ আজি আমাৰ তাতে বৈষম্যমূলক আচৰণ কৰা হ'ল একেবাৰে বহুত আজি বিধানসভাত প্ৰথম যিটো বক্তব্য মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিছে সেইটো কৈছে যে আমি সকলোৰে কাম কৰিম যদি সঁচাকৈ তেনেধৰণে হয় খুবেই ভাল হ'ব কিন্তু যোৱাবাৰ আমি দেখিছিলোঁ 830 টকাৰ কাৰণে এটা দলীয় ভিত্তিৰ ওপৰত চলিছিলে কৃষকৰ যিটো একেবাৰে কিষাণ নীতিৰ দুখন চলিছিলে এইবিলাকে কি হৈছে এইবিলাকে মানুহে আৰু এটা ভাৱ হৈছে যেন MLA জনে সব কৰি দিব পাৰে MLA জনেহে কৰিব মোৰ নামটো সোমাই দিব কাৰণ এতিয়া অসমৰ অৰ্থনৈতিক ব্যৱস্থাটো খুব ভাল অৱস্থাত নাই
গ্ৰাম্য অৰ্থনীতিয়ে হওক আজি বাজেট দিছে মই আজি বাজেটত আজি ভাগ ল'ব নোৱাৰিলোঁ ল'বলৈ একান্ত ইচ্ছা আছিলে কিন্তু আজি যিবিলাক কথা দেখিছোঁ সেইবিলাকত আৰু অকণমান কেনেধৰণে আমাৰ গাঁৱৰ যুৱকসকলৰ মানসিকভাৱে বহুত অশান্তিত আছে আজি যুৱকসকলৰ হাতত পইচা নাই চাকৰি নাই প্ৰাইভেট কোম্পানীও চাকৰি নাই চৰকাৰী চাকৰিটো বাদে দিয়ক আজি বহুখিনি এনেকুৱা ধৰণৰ পৰিকল্পনা কৰিব লাগিব য'ত শাসক আৰু বিৰোধীয়ে একেলগে কাম কৰি এই কামখিনি আমি কৰিব লাগিব তেতিয়াহে আগবাঢ়ি যোৱা সম্ভৱ হ'ব কিন্তু ইয়াত চাকৰি যিটো আশা ৰেঙনি দেখিছে বহুত ল'ৰাই এতিয়া চাকৰি 1 লাখৰ ভিতৰত নামটো সোমাব পাৰিব নেকি বহুগে এতিয়া পৰিকল্পনা কৰি আমাক বহুত প্ৰেছাৰ দিছে সেইখিনি কেনেধৰণে লৈ আগবাঢ়ি যাব লাগিব সেইখিনি সময়ত সিদ্ধান্ত লৈ সমষ্টিতে আপোনাৰ 1 লাখ মান নহলেওতো মানে পপুলেশ্যন মানে 20-30 হাজাৰ ল'ৰা ছোৱালীটো অতি কমেও থাকিব 50 হাজাৰ মান ধৰিব পাৰো শিক্ষিত সেইকাৰণে এইখিনি কাম কৰিবলৈ যাওঁতে কেনেকৈ কাম কৰিম কেনেকৈ নকৰিম সেইখিনি পৰৱৰ্তী পৰ্যায়ত আমি সিদ্ধান্ত ল'ম আৰু চৰকাৰৰ পৰা আমি সহযোগিতা বিচাৰিম যাতে বিৰোধী দলৰ বিধায়ক হিচাপে থাকিও যাতে চৰকাৰৰ সহযোগিতাই আমি সকলোখিনি সমস্যা আমি সকলোখিনিতো কৰিব নোৱাৰোঁ যিখিনি মুখ্য সমস্যা সেইখিনি যাতে আমি আগবাঢ়াই লৈ যাব পাৰোঁ তাৰ প্ৰতি আমি চৰকাৰৰ পৰা সহযোগিতা বিচাৰিম কিন্তু আপুনি দুটা কথা কৈ আছে একে সময়তে মই আপোনাৰ কথাখিনি খুব গুৰুত্ব দি শুনিছোঁ আপুনি দুটা কথা কৈ আছে এহাতেদি আপুনি কৈছে যে আপুনি কৰবাত দুধুৰ মুধুৰত আছে প্ৰশ্নটো বাৰু মোৰেই আছিল আপুনি তাৰ সেই উত্তৰটো আপুনি দিছে কিন্তু একে সময়তে বিৰোধী দলৰ বিধায়ক হিচাপেও আপুনি কাম আগবঢ়াই নিয়াৰ পোষকতা কৰিছে মই এতিয়ালৈ আপুনি মুঠৰ ওপৰত আপুনি আপোনালোকে প্ৰায়ে কংগ্ৰেছে AIUDFৰ সৈতে মহাজোটবন্ধন কৰি লগত BPFক ৰাখি আপোনালোকে ভাবিলে যে এবাৰ আপোনালোকে চৰকাৰ কৰিব আৰু সকলোৱে চৰকাৰ কৰিম বুলিয়ে নিৰ্বাচন খেলে হয় মহাজোট হওক বা আমি ইয়াত মিত্ৰজোট হওক তেনেধৰণে কথাবোৰ ভাবি আগবাঢ়ে যেতিয়া এই কথাবোৰ বাস্তৱায়িত নহয় তেতিয়া কিন্তু বহু ধৰণৰ চিন্তা চৰ্চা চলে আমি পূৰ্বতে দেখিছোঁ এনেধৰণৰ সাংঘাতিক ইফাল সিফাল মানুহবোৰ নহৈছিল কিন্তু আজিৰ তাৰিখত আমি যিটো কৈছোঁ যে ৰাজনীতি এটা প্ৰফেশ্যন এটা বৃত্তিত পৰিণত হৈছে আৰু ইয়াত আপুনি সমষ্টিৰ লগে লগে নিজৰ ৰাজনৈতিক আপোনাৰ যিটো কেৰিয়াৰ এইটো আপুনি সমানেই গুৰুত্ব দিব লাগিব তাত কোনো সন্দেহ নাই গতিকে সমষ্টিবাসীয়ে ভাল পালেও বেয়া পালেও আজি ৰূপজ্যোতি কুৰ্মী বিজেপিত আৰু সমষ্টিবাসীয়ে ভাল পাওক বেয়া পাওক আপুনি যদি ভাবি লৈছে যে আপোনাৰ ৰাজনৈতিক কেৰিয়াৰ কংগ্ৰেছত সুৰক্ষিত নহয় বা আপুনি আজিৰ তাৰিখত কংগ্ৰেছত থাকি এইখিনি কাম কৰিব নোৱাৰিব আপুনিও বিজেপি বা আন দলত ক'ৰবাত যাব লাগিব আপুনি ধৰি তেনেধৰণৰ কথাবোৰ আজিৰ তাৰিখত হৈছে ক'ৰবাত নহয় ক'ৰবাত যে 5টা বছৰ মই বিৰোধীত থাকি প্ৰত্যাহ্বান গ্ৰহণ কৰোঁচোন এই ধৰণৰ কথাবোৰ খুব কম বিধায়কৰ মাজত আজিৰ তাৰিখত আমি দেখিবলৈ পাইছোঁ বহুতে আনহে নালাগে যে শাসকীয় পক্ষৰ অনুগ্ৰহত থাকি নিজৰ দলত কিন্তু কাম কৰি থকা এই কথাও প্ৰতিফলিত হৈছে কথাই কামে আজি প্ৰমাণিত হৈছে গতিকে আপুনি স্পষ্টভাৱে আজিৰ তাৰিখত এটা নিৰ্ণয় ল'বলৈ সক্ষম হৈছে যে আপুনি কংগ্ৰেছতেই থাকিব বা আপুনি বিজেপি গমনৰ কাৰণে আপুনি গুণাগথা কৰিব স্পষ্টভাৱে আপুনি কি উত্তৰ দিবলৈ আজিৰ তাৰিখত সক্ষম হ'ব চাওক বৰ্তমান মই আপোনাৰ লগত আজি যিটো লাইভ টেলিকাষ্ট শ্ব'ত আছোঁ এই মুহূৰ্তলৈকে মই আপোনাক কৈছোঁ যে মই আজি কংগ্ৰেছ দলৰ এজন সদস্য কংগ্ৰেছ দলৰ এজন বিধায়ক আৰু কংগ্ৰেছ দলত মই নেতৃত্ব বৰ্তমানলৈকে দি আছোঁ আৰু অনাগত এই মুহূৰ্তলৈকে বুলি কৈছোঁ আৰু অনাগত দিনতো মই এই দলটোক বিধায়ক হিচাপে আগুৱাই নিয়াৰ চেষ্টা কৰিম বুলি এইকাৰণে কৈছোঁ আমি কৰণীয় কাম বহুত আছে এটা শক্তি যি শক্তিটোক পৰাভূত কৰি 24ৰ এটা নিৰ্বাচন আছে লোকসভা তাৰপিছত 26ৰ এটা লোকসভা মানে বিধানসভা নিৰ্বাচন আছে 24ৰ লোকসভা নিৰ্বাচনত আমি শক্তিশালীভাৱে কেনেধৰণে আগবাঢ়ি যাব পাৰিম তাৰ পৰিকল্পনা কৰিব লাগিব আৰু 26ৰ ইলেকশ্যনত আমি কেনেধৰণে আমি আকৌ পুনৰ চৰকাৰ আনিব পাৰিম তাৰো পৰিকল্পনা কৰিব লাগিব এইখিনি সকলো বুজিছোঁ আপুনি দলৰ মজিয়াত থাকি এইখিনি কাম কৰিব কিন্তু এই মুহূৰ্তলৈ শব্দটো কি চৰ্তৰ ওপৰত নিৰ্ভৰ কৰিব চাওক চৰ্ত বুলি ক'লে বিশেষ নাথাকে মই আকৌ পুনৰ কৈছোঁ আজি বহু নেতাই বা বিধায়কে কংগ্ৰেছ দলটো এৰিছে বহুতে মই দেখিছোঁ ছ'চিয়েল মিডিয়াতে হওক টিভিতে হওক খুব এনেধৰণৰ বিৰূপ মন্তব্য দি এৰিয়ে যিটো দলে সেইসকলক ৰাজনীতিত এটা পৰিচয় কৰি দিয়ে
সেইটো এটা ভাল কথা হ'ব নোৱাৰে কেতিয়া হয়তো দল কোনোবাই বদলাইছে আমাৰ বিধানসভাত যথেষ্ট সংখ্যক ব্যক্তিগত সম্পৰ্ক সকলোৰে ভাল মই জানো সেইকাৰণে মোৰ কথাটো হ'ল যে আজি যদি কোনোবাই দল এৰে বিজেপি দল এৰি কংগ্ৰেছলৈ আহে বিজেপি দলটোক গালি পাৰি থৈ আহিলে মানে সেইটো দেখিবলৈ বেয়া হয় বা কংগ্ৰেছ দলৰ বহুতে এৰিছে কংগ্ৰেছ দলটোক যেতিয়া বেয়াকৈ কৈ থৈ যায় তেতিয়া আমাৰ গাত লাগে গাত লগাৰ কাৰণটো এইটোৱে আমি স্বীকৃতিটোতো এই দলটোত পাইছোঁ কিবা কাৰণত হয়তো দলটোত থাকিব আধাৰ এয়াই ৰাজনীতি আৰু দলটোৱে স্বীকৃতি দিয়াৰ বাবে ৰাইজে নিৰ্বাচিত কৰিছে আজি যদি আমি দলটোক বেয়াকৈ কৈ থৈ পেলাই বিজেপিলৈ কোনোবা গৈছে যাব পাৰে কোনোবা গৈছে নিজৰ কেৰিয়াৰ বনাবলৈ গৈছে বা নিজে দেখিছে যে এই দলটোত থাকি পেলাই তেওঁলোকৰ জীৱন সুৰক্ষিত নহয় ৰাজনৈতিক জীৱন সুৰক্ষিত নহয় বা ইটো দলত বহুতৰ লগত বহুতৰ সম্বন্ধ আছে আজি যিখন বিধানসভা এইখন বিধানসভা যদি আপোনালোকে চাই ভিতৰত হয় আমাৰ যেতিয়া ডিবেট হয় আমি ডিবেট কৰোঁ আমি প্ৰশ্ন উত্থাপন কৰোঁ আমি হলঠেকেত পেলাবলৈ চেষ্টা কৰোঁ বিধানসভাত যিসকলে তেওঁলোকে উত্তৰ দিয়ে যদি উত্তৰ আছে এই বিৰোধীয়ে গৈ পেলাই এটা পৰিকল্পনা বনাব যিটো পৰিকল্পনা অসমখন আগবাঢ়ি যাব পাৰিব মুখ্যমন্ত্ৰী ডাঙৰীয়া দুটা তিনিটা আমি দেখিছোঁ যে আমাৰ বস্তুটো একচেপ্ট কৰিছে মাজতে এনৰেগাৰ এটা কথা প্ৰশ্ন আনিছিলে আমাৰ দলৰ বিধায়ক ৰেকিবুদ্দিন আহমেদ ডাঙৰীয়া কৈছিলে এনৰেগাত দুৰ্নীতি হৈছে এনৰেগাত যিসকলে কাম কৰিছে সেইসকলে বহুদিন পইচা পোৱা নাই যেতিয়া আমাৰ মন্ত্ৰী ডাঙৰীয়া উত্তৰ দিবলৈ গৈছিলে যাওঁতে কথাবিলাক ঘূৰাই আহিছিলে তেতিয়া মুখ্যমন্ত্ৰীয়ে উঠি কৈছে যে নহয় বিৰোধী বিধায়কজনে এটা প্ৰশ্ন কৰিছে প্ৰশ্নটো ভাল আমি মানি লৈছোঁ আমি সেইমতে কামখিনি কৰিম আৰু 100 দিনৰ যিটো কাম কৰা আইনখনত আছে সেই কামখিনি আমি কৰি দিব পাৰিম সেইটো বিৰোধীজনে প্ৰশ্নটো উত্থাপন কৰাৰ কাৰণেহে হ'ল এতিয়া এনেধৰণৰ মানসিকতাই আগবাঢ়ি গৈ থাকিলে অসুবিধাটো নাই কিন্তু যেতিয়া হল থাকে তেতিয়াহে মানুহে মানে এটা পৰিৱেশ পৰিস্থিতিলৈ চিন্তা কৰে মই আপোনাক এটা কথা সুধিব খুজিছোঁ মই আমি যেতিয়া আপোনাক নিৰ্বাচিত হৈ অহা দেখিছিলোঁ প্ৰথমবাৰলৈ তাৰ পিছত যেতিয়া আমি মন কৰিছোঁ যে আপোনাৰ কেইবাগৰাকীও আপোনাৰ সেই সময়ৰ ৰাজনৈতিক সতীৰ্থ আপোনালোক প্ৰায় সমসাময়িক জয়ন্ত মল্ল বৰুৱা পীযুষ হাজৰিকা হওক লগতে মানৱ ডেকা হওক এই আমি সকলোকে মন কৰিছোঁ আৰু আজিৰ তাৰিখত ৰূপজ্যোতি কুৰ্মী গতিকে সকলোৰে ৰাজনৈতিক যিটো কেৰিয়াৰ আজি যি ধৰণৰ উত্থান তেওঁলোকৰ মাজত দেখিবলৈ পোৱা গৈছে ৰাজনীতিৰ ফালৰ পৰা যদি আমি কওঁ এই কথাখিনি কিন্তু বহুতৰে বাবে ঈৰ্ষণীয় আপোনালোকৰ বাবেও ঈৰ্ষণীয় এতিয়া কথা হ'ল যে সেই সময়ত যেতিয়া আপোনালোকৰ কিছু বিসম্বাদ দলৰ মাজত মতান্তৰ ঘটিছিল তেতিয়া কিন্তু আপোনালোক আছিল সেই গ্ৰুপ বুলি কৈছোঁ মই বেয়া নাপাব কাৰণ আপুনিও আছিল জয়ন্ত মল্ল বৰুৱা আছিল পীযুষ হাজৰিকা আছিল কমলাক্ষ দেৱপ্ৰকাশ আছিল সকলো আছিল আৰু আপোনালোকে সেই সময়ত প্ৰয়াত যিগৰাকী আমাৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া তেখেতৰ নেতৃত্বক লৈ প্ৰশ্ন উত্থাপন হোৱাৰ পৰা আদি কৰি বহু বিষয়ত আপোনালোক যথেষ্ট সৰব হোৱা পৰিলক্ষিত হৈছিল আজি হিমন্ত বিশ্ব শৰ্মা আপোনালোকৰ সেই সময়ৰ পলিটিকেল মেণ্টৰ বুলি ক'লেও অত্যুক্তি কৰা নহ'ব সেইগৰাকীক লগত থাকিল তেওঁ যেতিয়াই বিজেপিলৈ গ'ল একাদিক্ৰমে এগৰাকীকৈ বিজেপিত তেওঁলোকে যোগদান কৰিলে বলিন চেতিয়া হওক বা সকলোকে আমি দেখিলোঁ এতিয়া কথাটো হ'ল যে ক'ৰবাত নহয় ক'ৰবাত তেওঁলোকৰ উত্থানটো আপুনি দেখি আছে ক'ৰবাত নহয় ক'ৰবাত তেওঁলোকৰ ভূমিকা সবল হোৱা আপুনি দেখি আছে আজি মন্ত্ৰী আজি তেওঁ জয়ন্ত মল্ল বৰুৱাও যথেষ্ট শক্তিশালী এটা অৱস্থানত আছে একে অৱস্থানত পীযুষ হাজৰিকা আছে আৰু আমি সকলোকে দেখিছোঁ গতিকে এই কথাখিনিৰ দ্বাৰা ক'ৰবাত নহয় ক'ৰবাত আপুনিও অকণমান এই কথাখিনি ভাবিবলৈ বাধ্য হৈছে নেকি নহয় কাৰণ মই এই কথাটো বাৰম্বাৰ এই কাৰণে সুধি আছোঁ আপুনি কথাখিনি যদিও বা কৈছে মই কিন্তু আশ্বস্ত হ'ব পৰা নাই আৰু আমাৰ যিসকল সদাশয় দৰ্শক তেওঁলোকো আশ্বস্ত হ'ব পৰা নাই ক'ৰবাত নহয় ক'ৰবাত কথাখিনি মাজত ওলমি ৰৈছে চাওক একেবাৰে ওলমি লোৱাৰ কথাটো আপুনি কৈছে সঁচা আজি টিভিত লাইভ শ্ব' চলি আছে আমি কথাবিলাক কওঁতে আমি সকলোখিনি কথা এনেধৰণে ক'ব পৰা অৱস্থাত নাই যিখিনি কথা হয়তো আমি ক'ব নোৱাৰা অৱস্থাটো আছোঁ আজি পীযুষ হাজৰিকা ডাঙৰীয়াৰ লগত এটা ভাল সম্বন্ধ আছে আজি মুখ্যমন্ত্ৰীগৰাকীৰ লগতো এটা ভাল সম্বন্ধ আছে আজি তাতে মন্ত্ৰী হৈ থকা আমাৰ বহুকেইজন মন্ত্ৰীৰ লগত ভাল সম্বন্ধ আছে আজি তেখেতসকলৰ প্ৰাক্তন সভাপতি ৰঞ্জিত দাস ডাঙৰীয়া যেতিয়া তেখেতে বিধায়ক আছিলে তাত অকল বিজেপি বিধায়ক আমাৰ চৰকাৰ আছিলে তেতিয়াও এটা ভাল সম্বন্ধ আছিলে জয়ন্ত মল্ল বৰুৱা মানৱ ডেকা তাতে বিশ্বজিৎ ফুকন আহিছে এইবিলাক চব এটা সময়ত আমি একেলগে ৰাজনীতি কৰিছোঁ
তাৰপিছতে আমাৰ কমলেন্দু কমলাক্ষ দেৱ নহয় কমলাক্ষ আছেই তাৰপিছতে তেনে পল্লৱলোচন আজি সাংসদ এতিয়া কথাটো হ'ল যে ব্যক্তিগত সম্বন্ধটো আছে কিবা কাৰণত ৰাজনৈতিকভাৱে আমি ইফালে সিফালে হৈছে তাত হিংসা আৰু ঈৰ্ষাটো এইকাৰণে নাই আমি সকলোখিনিয়ে এটা সময়ত কাম কৰিব পৰা কেপাচিটি আছে হয়তো সেই সময়ত যদি তৰুণ গগৈ ডাঙৰীয়া আমাক শেষৰ ফালে মন্ত্ৰিত্বত ল'লেহেঁতেন তেতিয়াহ'লে হয়তো বিজেপিৰ আজি পৰিৱেশটো নহ'লহেঁতেন বিজেপি ক্ষমতালৈ নাহিলেহেঁতেন হয়তো আমি বহু কাহিনী কাম কৰিব পাৰিলোহেঁতেন কাম কৰাৰ ক্ষমতা আমাৰ আছে আৰু এইখিনি হয়তো আমি বিৰোধী দলৰ বিধায়ক হিচাপে এতিয়া কৰিব লাগিব ইয়াত তেখেতসকল আজি মন্ত্ৰী হৈছে তেখেতসকলে মন্ত্ৰী হ'বলৈ যাওঁতে এটা দলৰ তেখেতসকলে মাতেনে আপোনাক বিজেপিত যোগদান কৰিবলৈ কৈছেনে বন্ধুসকল সেইটো এটা ধেমালি সুৰত কেতিয়াবা কয় সেইটো আৰু ধেমালি দেখোন আমিও কংগ্ৰেছলৈ আহক এইবিলাক চলি থাকে কিন্তু সঁচা অৰ্থত একেবাৰে চিৰিয়াছলি তেনেকুৱা ধৰণৰ কোনো কথা বতৰা নাই হোৱা যে ইয়ালৈ আহক আহি পেলাই আপোনালোকে আমি শুনিছোঁ আপুনি বিজেপিৰ পৰা অফাৰ পাইছে আপুনি বিজেপি আপোনাক কৈছে চক বিজেপি নেতৃত্ব বিচাৰিছে আপুনি চক বিজেপিৰ নেতৃত্বই বিচাৰিছে নে নাই বিচৰা সেইটো এতিয়ালৈকে আজিৰ দিনত ক'ব পৰা অৱস্থাত নাই কাৰণ তেখেতসকলৰ আজিৰ দিনত কৈছোঁ পূৰ্ণ শক্তি আছে তেখেতসকলৰ মন্ত্ৰী আৰু 5 বছৰ চলাবই আৰু তাত সুশান্ত বৰগোহাঁই গ'লেও চলাব সুশান্ত বৰগোহাঁই নগ'লেও চলাব আজি তেনেকুৱা পৰিৱেশত আছে কিন্তু এতিয়া কথাটো হ'ল যে যিটো অফাৰৰ কথা কৈছে তেনেকুৱা ধৰণৰ কোনো কথা বতৰা এতিয়ালৈকে আমাৰ মাজত হোৱা নাই আৰু এইকাৰণে মই আপোনাক কৈছোঁ হোৱা নাই বুলি কাৰণ হোৱাহেঁতেন মই মুকলিকৈ ক'লোহেঁতেন যে মই বিজেপি দলত যোগদান কৰিম আমুক তাৰিখে এনেধৰণৰ এটা প্ৰস্তাৱ হৈছে এই প্ৰস্তাৱৰ যোগেদি আমি এনেকুৱা ধৰণৰ কৰিম কিন্তু মই এইকাৰণে কৈছোঁ আপোনাৰ মন্তব্যখিনি কিন্তু মোৰ এতিয়ালৈ কৌশলী মন্তব্য যেনেই লাগি আছে চব কৌশলী মন্তব্যটো মানে এতিয়া এটা আপুনি ছ'চিয়েল মিডিয়াত ইমান বেছি ভাইৰেল হ'ল সেইটো এটা আপোনাৰ এবচেণ্ট মাইণ্ডেডত হৈ আছে কাৰণে এনেকুৱা লাগিছে যেন সঁচাকৈ গ'ল নেকি বা যোৱাৰ এটা ধৰি তাতে বুজি পাইছোঁ কিন্তু আপুনিও যে বহু ক্ষেত্ৰত যেন এতিয়া এটা আপুনি স্পষ্টভাৱে কথাখিনি ক'বলৈ আপুনি এটা যেন জোৰ পোৱা নাই গাৰ পৰা তেনেকুৱা ধৰণৰ কথা নহয় যে স্পষ্টভাৱে জোৰ পোৱা নাই বুলি এইকাৰণে মই ক'ব নোৱাৰোঁ যে মানে নাই কোৱা কাৰণ এইবিলাকত মই চিঞৰ বাখৰ কৰি ক'ব পাৰোঁ এটা টক শ্ব'ত ধৰক আপুনিও তাৰ কাউণ্টাৰ প্ৰশ্ন ময়ো কাউণ্টাৰ প্ৰশ্ন হওঁ তাত গৈ এটা সমাধানৰ সূত্ৰ আমি সেইটো বিচৰাই নাই আমি সেইটো পৰিৱেশ বিচৰাই নাই আমি সাৱলীলভাৱে কথাখিনি প্ৰশ্নখিনি উত্থাপন কৰিছোঁ মই আজিৰ দিনত মই যিটো আজি পৰিৱেশ বৰ্তমান আজি ষ্টুডিঅ'ত বহি থকাৰ যিটো পৰিৱেশ বা অনাগত এই বিধানসভাখনত মই কংগ্ৰেছ দলৰ বিধায়ক হিচাপে পাৰ কৰিম তাৰ অনাগত বিধানসভাবিলাকত মই শক্তিশালীভাৱে উপস্থাপন কৰিম সকলোখিনি ৰাইজৰ কথা বতৰা এই গোটেই কথাবিলাক আপোনালোকৰ আজি এই নিউজ লাইভ এই যিটো লাইভ শ্ব' চলি আছে তাৰ যোগেদি কৈছোঁ ইয়াত মই এইকাৰণে কৈছোঁ যে আমাৰ উন্নয়নমূলক কাম কাজবিলাকৰ ক্ষেত্ৰত এটা নতুন ধাৰা আৰম্ভ কৰিছে মন্ত্ৰী মিত্ৰমন্ত্ৰী বিৰোধী পক্ষৰো মিত্ৰগোট এই গোটেই প্ৰক্ৰিয়াবিলাকত কি ধৰণৰ হ'ব কেনেধৰণৰ কাম চাই ল'ব লাগিব এইবিলাকত আপুনি আজিৰ দিনত সকলো মন্তব্য কাৰণ একেবাৰে নতুনত্বত অৱস্থা আমি ৰাজনীতি এইটো কথাও ক'ব পাৰোঁ সম্ভাৱনীয়তা একেবাৰে আমি নাকচো কৰি দিব নোৱাৰোঁ যদি পৰিস্থিতি পৰিৱেশে ৰূপজ্যোতিৰ দৰে পৰিৱেশ পৰিস্থিতি আহে বা আপুনি যদি অনাগত সময়ত দেখে যে নহয় মই সমষ্টিবাসীৰ উন্নয়নৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিবই লাগিব সেই পৰিৱেশ পৰিস্থিতি মোৰ সন্মুখত মই দেখিবলৈ পাইছোঁ তেতিয়া কথাবোৰ বেলেগ হ'বও পাৰে চক সেইটো একে আশাৰে মই আজিৰ দিনত আপোনাক ইয়েছ ক'ব নোৱাৰোঁ কিন্তু আপুনি একে আখৰে নাও ক'ব নহয় না ক'ব পৰা আজিৰ দিনত অৱস্থাটোত আছোঁ কিন্তু ইয়েছ ক'ব পৰা অৱস্থাটোত নাই আজিৰ দিনটোত মোৰ কংগ্ৰেছ দলৰ একাংশ এনে কৰ্মী আছে যিসকলে এতিয়াও বহুত কষ্ট কৰি আছে কংগ্ৰেছ দলটো জীয়াই ৰাখিবলৈ মই যেতিয়া বিজেপি গমনৰ খবৰটো ওলালে মোৰ সমষ্টিত কান্দি কাটি হাহাকাৰ বহুতে কৈছে যে আমাক কৈছে যে আমাক একোৱেই নালাগে মানুহটো থাকক লগত আমাক খালি বহুতে আকৌ এনেকৈও কৈছে আপুনি যাওক আমাৰ ল'ৰা ছোৱালীবিলাকক চাকৰি পাব লাগিব নহয় আছে এই বুলি কোৱা মানুহো আছে চব বুজি পাইছে সিদ্ধান্ত সমষ্টিটোৰ বিষয়ে গম পাওঁ হয় আপুনি কাৰণ একেবাৰে সেইখন জিলাৰে আপুনি আৰু বহুত দিন আপুনি একেবাৰে ৰিপৰ্টাৰ মানে আপুনি একদম মানে মটৰচাইকেলত ঠাণ্ডাত গৈ কুঁৱলীত গৈ ৰিপৰ্টিং কৰা মানুহ একেবাৰে বেয়া অৱস্থাত ৰিপৰ্টিং কৰি আপুনি আজি আহি এডিটৰিয়েল ব্যৱস্থাত সোমাইছেহি কাৰণ আপুনি উত্থান জানে আপুনি জানে কি পৰিৱেশত কাম কৰে সেইকাৰণে মোৰ কথাটো হ'ল যে আমি কংগ্ৰেছ দলত থাকি
শক্তিশালী বিৰোধীত থাকি আমি কেনেধৰণে কাম কৰি যাব পাৰোঁ তাৰ গোটেই পৰিৱেশটো আমাৰ দলৰ ভিতৰত নীতি বনাব লাগিব নহ'লে এতিয়া দলে চিৰিয়াছলি বহু কথা লোৱা নাই যেন আমাৰ অনুভৱ হৈছে কংগ্ৰেছে এই ভুলৰ পৰা এই বিপৰ্যয়ৰ পৰা যোৱাবাৰ নিৰ্বাচনৰ যিটো বিপৰ্যয় শেহতীয়াকৈ ফলাফল যিটো আমি দেখিলোঁ তাৰপিছত যিটো বিপৰ্যয় এই বিপৰ্যয়ৰ পৰা যেন ক'ৰবাত শিক্ষা লোৱা নাই সেইকাৰণে আজি আপুনি একেষাৰে আপুনি য়েছ নক'লেও আপুনি গোটেই কথাটোত আপুনি না অৱশ্যে আপুনি কৈছে যে মই একেষাৰে কিন্তু য়েছ ক'ব নোৱাৰা অৱস্থাত আজিৰ তাৰিখত আছোঁ সেইটো কৈছে যদিও ক'ৰবাত এই শিক্ষা কিন্তু নোলোৱাটোৱে আৰু বিপৰ্যয় মাতিব যেন আমাৰ অনুভৱ হৈছে চাওক বিপৰ্যয় আজিৰ দিনত থাকিলে কাইলৈ দিনত ভাল হোৱাৰ পৰিৱেশ থাকিব কাৰণ বিজেপিও এটা সময়ত স্থায়িত্ব নাথাকে আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্ব দিছে বুলি যে অহা 50টা বছৰৰ নেতৃত্ব দিব তেনেকুৱা ধৰণৰ কথা নহয় সম্ভৱ নহয় তৰুণ গগৈ ডাঙৰীয়াই যেতিয়া প্ৰথম নেতৃত্ব দিবলৈ আহিছিলে চবেই কৈছিলে যে 3-4 বছৰ পিছত অহাবাৰ বেছি দিন নাথাকে 5 বছৰ পিছত হ'ব হয় মানে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিহেতু একেবাৰে তৃণমূল পৰ্যায়ৰ পৰা আহি এম এল এ পিছত ষ্টেট মিনিষ্টাৰ কেবিনেট মিনিষ্টাৰ তাৰপিছতে বহুত দিন একেবাৰে সমসাময়িকভাৱে তৰুণ গগৈ ডাঙৰীয়াৰ লগত যদিও মুখ্যমন্ত্ৰী আছিলে তেখেতেও গোটেই চৰকাৰৰ চালিকা শক্তি আছিলে তাৰপিছত মানে বিজেপিটো তেখেতে চালিকা শক্তি আৰু তেখেতে নিৰ্বাচন জিকৰ এটা গুণ আছিলে সেইকাৰণে সেইটো পৰিৱেশৰ পৰা চাই মানুহে ভাবে যে হি ইজ এ ৰিয়েল লিজেণ্ড সেইটো মানুহে ভাবে আপুনি ন আমি ভাবোঁ কিন্তু লিজেণ্ডকোতো চেলেঞ্জ কৰিব পাৰি ন সেইটোৱে লিজেণ্ডক চেলেঞ্জ কৰিব পাৰি নিশ্চয় আৰু লিজেণ্ডৰ লগত থাকি কাম কৰিব পাৰি লিজেণ্ডক চেলেঞ্জো কৰিব পাৰি ভুলটো চবৰে হ'ব পাৰে এতিয়া কথাটো হ'ল যে পৰৱৰ্তী সময়ত অসমৰ স্বাৰ্থৰ খাতিৰত অসমীয়া স্বাৰ্থৰ খাতিৰত আৰু সমষ্টি উন্নয়নৰ ক্ষেত্ৰত আমি সুস্থিৰ সিদ্ধান্ত ল'ব লাগিব কংগ্ৰেছ দলে ৰণনীতি তৈয়াৰ কৰিব লাগিব দল শক্তিশালী কৰিব লাগিব বিধায়িনী দলৰ এটা পৰিকল্পনা কৰিব লাগিব যি পৰিকল্পনাৰ যোগেদি অকল চৰকাৰখনক হলঠেকত পেলাবৰ কাৰণে প্ৰশ্ন নহয় চৰকাৰখনক আগবঢ়াই দিবৰ কাৰণেও আমি কিছুমান এনেধৰণৰ আমি আনিব লাগিব যিবিলাকে চৰকাৰক হয়তো আমাৰ কথাবিলাক ৰাখিলে মানে অসমখনৰ কাৰণে ভাল হ'ব পাৰে মই আৰু কথা পাতিম আপোনাৰ সৈতে এটা বাণিজ্যিক বিৰতিৰ সময় যিহেতু হৈছে সুশান্ত বৰগোহাঁই আমাৰ সৈতে আছে আৰু কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন আপোনালোকৰ মন মগজুটো নিশ্চয় এই মুহূৰ্তত উদয় হৈছে সেই প্ৰশ্নসমূহৰ ভিতৰত হৈছে যে বাজেট অধিৱেশনৰ মাজত হঠাৎ এই চৰ্চাসমূহৰ মাজত বিজেপি গমনৰ যি চৰ্চা যি বুলিয়ে নকওক এই সম্ভাৱনীয়তা এইবোৰৰ মাজত তেওঁ দিল্লীলৈ কিয় গ'ল আজি আমি বিধায়ক সুশান্ত বৰগোহাঁইৰ সৈতে কথা পাতি আছোঁ আৰু সুশান্ত বৰগোহাঁইৰ চৰ্চাৰ শীৰ্ষত কিয় আজিৰ তাৰিখত সেই কথাখিনি আমি অনুধাৱন কৰিবলৈ যত্ন কৰিছোঁ বিজেপি গমন কেতিয়া নিশ্চিত হ'ব তেওঁ এতিয়ালৈ কৈছে যে আজিৰ তাৰিখত কোনো কথাই স্পষ্টকৈ ক'ব পৰা অৱস্থাত তেওঁ নাই এই কাৰণেই নাই তেওঁ আজিৰ তাৰিখলৈ তেওঁ কংগ্ৰেছৰ বিধায়ক হিচাপে নিজৰ পৰিচয়খিনি তেওঁ অক্ষুণ্ণ ৰাখিব খুজিছে আৰু কৈছে যে হিমন্ত বিশ্ব শৰ্মা ৰাজনীতিৰ এগৰাকী কিংবদন্তি পুৰুষ বুলি তেখেতে কৈছে আৰু তেনে ব্যক্তিকো প্ৰত্যাহ্বান জনাবলৈ লগত থকাতকৈও প্ৰত্যাহ্বান জনাবলৈও মানসিকভাৱে তেওঁলোকে ইতিমধ্যে এটা শপত লৈছে যে কি নহওক কিন্তু এই যিটো দৃঢ়তা কিমান দিনলৈ থাকিব আৰু লগতে তেওঁ সমষ্টিৰ কথা কি ভাবিছে আমি আপোনালোকক জনাইছিলোঁ যে তেওঁ দিল্লীলৈ গৈছে কালি আমি যেতিয়া কথা পাতিছোঁ তেখেত দিল্লীত আছিল আপুনি দিল্লীত আছিল দিল্লীতেই মই আপোনাক কৈছিলোঁ যে আপুনি আহিব লাগিব কথাবোৰ ৰাইজে জানিব খুজিছে আপোনাৰ সমষ্টিৰ ৰাইজে নহয় অসমৰ ৰাজনীতিত যিসকল লোকে সুশান্ত বৰগোহাঁইৰ বিষয়ে জানে আপুনি এগৰাকী যথেষ্ট দক্ষ ৰাজনীতিক বুলি আপোনাক জানে আৰু আপুনি একেবাৰে কাষৰ পৰা চৰকাৰ পৰিচালনাৰ ব্যৱস্থাটো আপুনি দেখিছে আকৌ আপুনি সুযোগ পাইছে বিধায়ক হিচাপে নিৰ্বাচিত হৈ আহিছে আপুনি যেহেতু 19ৰ আপুনি লোকসভা নিৰ্বাচনতো আপুনি অৱতীৰ্ণ হৈছিল প্ৰাৰ্থী হিচাপে কিন্তু আজিৰ তাৰিখত আমি মন কৰিছোঁ যে আপোনাক লৈ বিজেপিৰ বিশেষ পৰিকল্পনা কিন্তু আছে এই কথাখিনি আমি নিশ্চিত সাংবাদিক হিচাপে আমি নিশ্চিত এই কথাটো আমি ক'ব পাৰোঁ কিন্তু মই আপোনাক এইটোৱে কথা সুধিব খুজিছোঁ যে হঠাৎ এই বাজেট অধিৱেশনৰ মাজত এই চৰ্চাবোৰৰ মাজত আপুনি বাজেট অধিৱেশন এৰি বিধানসভা এৰি আপুনি দিল্লীলৈ কিয় যাবলগীয়া হ'ল দিল্লীতো অধিৱেশন আৰম্ভ হৈছে আৰু আমাৰ যিবিলাক কথা ওলাই আছিলে মোৰ বিষয়ে এই গোটেই কথাবিলাকৰ এটা স্পষ্টীকৰণ যদি মই আমাৰ দলীয় ইনচাৰ্জ আৰু যিসকল দলীয় নেতা সেইসকলক দি নাহোঁ তেতিয়াহ'লে কংগ্ৰেছ দলটো দুৰ্বল হৈ যোৱাৰ এটা চান্স থাকে আৰু মোৰ কাৰণে কংগ্ৰেছ দলটো দুৰ্বল হৈ গ'লে মোৰ নিজৰ বেয়া লাগিব মানে আজি মই কংগ্ৰেছ দলৰ বিধায়ক
কংগ্ৰেছ দলৰ এই সময়ত এনেকুৱা ধৰণৰ চৰ্চাই তলত যদি ভাগ ভাগ হয় কৰ্মীসকলৰ তেতিয়াহ'লে মনটো বেয়া লাগিব সেইকাৰণে মই কৈছোঁ যে দলীয় হাইকমাণ্ডক গোটেই কথাবিলাক মই মোৰ যিটো মনৰ ভাৱ আৰু হেৰি এই গোটেইখিনি কথা ক'লোঁ কৈ পেলাই সেইকাৰণে আজি ৰাতিপুৱাই ফ্লাইটখনত গুচি আহিলোঁ কাৰণ যিহেতু ৰাতি কোনো গুৱাহাটী আহিবলৈ ফ্লাইট নাই সেইকাৰণে ৰাতিপুৱাই ফ্লাইটখনত গুচি আহিলোঁ আৰু তাত বিশেষ এনেধৰণৰ কোনো আলোচনা নাই খালি দলীয় আমাৰ যিসকল নেতৃত্ব তেখেতসকলক কৈছোঁ দলটোৰ নতুনত্ব এটা অনাৰ পৰিৱেশটো আনক সভাপতিৰ পৰা আৰম্ভ কৰি আমাৰ ৰিপুণ বৰা ডাঙৰীয়াই ইতিমধ্যে ৰিজিগনেশ্যন দি থৈছে যদি নতুনত্ব নানে তেতিয়াহ'লে বিপৰ্যয়ৰ পিছত বিপৰ্যয় হৈ থাকিব পাৰে বিপৰ্যয় ৰোধ কৰিবলৈ হ'লে সিদ্ধান্তসমূহ সোনকালে লোৱাৰ প্ৰয়োজনীয়তা আছে আৰু সিদ্ধান্তসমূহ সোনকালে যিবিলাক দলে লয় সেই দলে আগবাঢ়ি যায় এটা সময়ত কংগ্ৰেছ দলে সিদ্ধান্তসমূহ খুব সোনকালে ল'ব পাৰিছিলে খৰতকীয়াকৈ ল'ব পাৰিছিলে সেইকাৰণে পাৰিছিলে আৰু আজি হয়তো বিজেপিয়ে সিদ্ধান্তবিলাক সোনকালে লৈছে সেইকাৰণে তেওঁলোকে আগবাঢ়ি গৈছে সেইকাৰণে সিদ্ধান্তটোৰ ওপৰতে গোটেইখিনি নিৰ্ভৰ কৰে আৰু এটা দুৰ্ভাগ্যজনকো কথা হৈ গৈছে আজি আমাৰ মণিপুৰৰ প্ৰদেশ কংগ্ৰেছ কমিটিৰ সহিতে প্ৰায় 4জন বিধায়ক ইতিমধ্যে বিজেপি দলত যোগদান কৰিছে চ' এই কথাবিলাকে এটা চিন্তনীয় বিপৰ্যয় ৰোধৰ পৰিকল্পনা এতিয়ালৈ তাৎক্ষণিকভাৱে নাই সেইকাৰণে মই ভাবোঁ যে আমিখিনিয়ে নেতৃত্ব লৈ কৰিব লাগিব বা বিশ্বাস কৰিব লাগিব বা দলটোত পৰিকল্পনা কৰাৰ এখিনি মানুহ থাকিব লাগিব সকলোখিনিয়ে বিধায়ক হ'বলৈ গ'লে মানে দলটো পৰিচালনা নহ'ব এখিনিয়ে বিধায়ক হ'ব লাগিব এখিনিয়ে দল পৰিচালনা কৰিব লাগিব এখিনিয়ে ৰিচাৰ্চ কৰিব লাগিব যে কি কি ক্ষেত্ৰত আমি পিছ পৰি গৈছোঁ এই গোটেই কথাবিলাক যেতিয়ালৈকে নহ'ব তেতিয়ালৈকে আৰু দ্বিতীয় কথা হ'ল যে আমাৰ নিজৰ ভিতৰত বিশ্বাসটো খুব প্ৰয়োজন যেতিয়া বিপৰ্যস্ত হয় বিপৰ্যয় আহিলে এই বিশ্বাসহীনতাৰ এটা পৰিৱেশ সৃষ্টি হয় সেইটো কিন্তু খুব বেয়া এতিয়া মই দেখিছোঁ কিছু কিছু ঘৰবিলাক যেতিয়া এটা বিপৰ্যয় হয় গোটেই ঘৰৰ মানুহখিনিয়ে একেলগে বহি আলোচনা কৰি এটা সিদ্ধান্তলৈ আহি সেই সিদ্ধান্তটো চূড়ান্ত হিচাপে পৰিয়ালটো আগবঢ়াই লৈ যায় এই ৰাজনীতিক ক্ষেত্ৰতো প্ৰায় একেই সিদ্ধান্তবিলাক লওঁতে সকলোৱে মিলি যেতিয়া ল'ব বা যিজন নেতাই নেতৃত্ব লয় তেখেতে যেতিয়া সিদ্ধান্তটো মুকলিভাৱে ল'ব নিজৰ ব্যক্তিগত কাৰণত নহয় তেতিয়া দলেই হওক পৰিয়াল আমি এনেধৰণে ভাবিব পাৰোঁ নেকি মই আপোনালোকৰ দলৰ বহু জ্যেষ্ঠ নেতাৰ সৈতে আমি কথা বতৰা প্ৰায় হওঁ বিজেপিৰ নেতৃত্বৰ সৈতে যেতিয়া কথা পাতিবলগীয়া হয় একে সময়তে আমি কংগ্ৰেছৰ সৈতে কেতিয়াবা AIUDF এইবোৰ চৰ্চা চলিয়ে থাকে সাংবাদিক ৰাজনীতিকৰ চৰ্চা চলি থাকে কথা বতৰা আৰু তেতিয়াই বহু খবৰ ওলায়ো আহে এই খবৰসমূহ যেতিয়া আমি কথাবোৰ যেতিয়া পাতি থাকোঁ তাৰ মাজতে বহুতৰে মনত উদয় হোৱা প্ৰশ্ন বা এটা সন্দেহ যে আপোনাৰ খং ক'ত আপুনি আজি ভাৰতীয় জনতা পাৰ্টিত যাবলগীয়া হোৱা এটা পৰিৱেশৰ সূচনা ক্ৰমাৎ আমি দেখিবলৈ পাইছোঁ মই কথাখিনি আপুনি যিমানেই ক'লেও মই কিন্তু ক'ৰবাত নহয় ক'ৰবাত আমাৰ সূত্ৰৰ ফালৰ পৰা গম পাইছোঁ যে আপুনি ক'ৰবাত নহয় ক'ৰবাত আপুনি এটা মনত আপোনাৰ ঠিক ইচ্ছাৰ বিপৰীতে হ'লেও আপুনি কিবা এটা কৰিবলৈ যেন আগবাঢ়িছে আমাৰ লাগি আছে এই কথাটো কিন্তু একে সময়তে এই কথাখিনিও আমি গম পাইছোঁ যে আপোনাৰ ক্ষোভৰ মূল কাৰণটোৰ ভিতৰত অন্যতম হ'ল যে আজি প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে পদত্যাগ কৰাৰ পিছত আপুনি যিটো কথা কৈ আহিছে নেতৃত্ব তাত এজন ব্যক্তি অপৰিৱৰ্তিত অৱস্থাত এতিয়াও আছে প্ৰথম কথা দ্বিতীয় কথা হ'ল যে বিধায়িনী দলৰ আপোনালোকৰ ইয়াত আপোনালোকৰ বিৰোধী দলৰ দলপতি হিচাপে যিগৰাকী ব্যক্তি দেৱব্ৰত শইকীয়া তেওঁ পূৰ্বৰেও আছিল তেওঁকো সলনি কৰা নহ'ল এনেধৰণৰ কথা আৰু ক্ষোভ আছে আৰু কথাবোৰে ক'ৰবাত নহয় ক'ৰবাত আপোনালোকৰ পৰিকল্পনাখিনিত জটি পেলাইছে আপোনালোকৰ যিবোৰ চিন্তা আপোনালোকৰ প্ৰজন্মৰ যিসকল আজি বিধায়ক আৰু যিসকলে ৰাজনীতিত এটা পৰিপক্কতা অৰ্জন কৰিছে সেইসকলে ক'ৰবাত নহয় ক'ৰবাত অকণমান থৰকাচুটি হেৰুৱাৰ উপক্ৰম হৈছে এই ভূমিকাবোৰৰ কাৰণে দলৰ আৰু নেতৃত্বই সিদ্ধান্ত লওঁতে যথেষ্ট পলম কৰিছে এই ক্ষোভটো ক'ৰবাত প্ৰতিফলিত হৈছে নেকি মন মগজুত চিন্তাই আপোনাৰ বাঁহ লৈছে নেকি নাই একেবাৰে নহয় মই মানে কেলৈ কৈছোঁ নহয় বুলি প্ৰথম কথা হ'ল যে আমি কিছুমান গ্ৰেটফুলনেছটো থাকিব লাগিব ৰিপুণ বৰা ডাঙৰীয়াই দলৰ একেবাৰে বেয়া সময়ত দায়িত্ব ল'বলৈ আগবাঢ়ি আহিছিল যি সময়ত আমাৰ চৰকাৰ গ'ল 2016 চনত আমাৰ সেই সময়তৰ আমাৰ অঞ্জন দত্ত ডাঙৰীয়া প্ৰয়াত হ'ল তাৰপিছতেই আমাৰ আগবাঢ়ি আহিলে ৰিপুণ বৰা ডাঙৰীয়াই ৰিপুণ বৰা ডাঙৰীয়াই একেবাৰে চেষ্টা নকৰা নহয় বহু চেষ্টা কৰিছিলে চৰকাৰখন যাতে আহক বহু কথা তেখেতে হয়তো ক'ব নোৱাৰে কিন্তু ক'ব নোৱাৰিলেও তেখেতে দলটোৰ স্বাৰ্থৰ খাতিৰত কিন্তু তেখেতে বহু কথাত সেই সময়ত আপোনালোকক মন কৰিছে আপোনালোকে বাস্তৱৰ পৰা আঁতৰি আহি বহু কথা যেন কৈছিল একেবাৰে হয় আমি কৈছিলোঁ AUDF এলায়েন্সৰ কথাই হওক বা বহুখিনি হৈছিলে
দলে মানে সেই সময়ত আমাৰ সিদ্ধান্তটো নেমানিলে নেমানাৰ পিছতো আমিতো ক'তো একো মানে আমি একেবাৰে এজন সৈনিক হিচাপে কংগ্ৰেছ দলৰ সৈনিক হিচাপে হাইকমাণ্ডৰ আদেশ হৃদয় কৰি আমি নিৰ্বাচন খেলিছোঁ নিজৰ ষ্ট্ৰেটেজিত জিকি আহিছোঁ ৰিপুণ বৰা ডাঙৰীয়াই নিজৰ কামখিনি কৰিলে নিজৰ দায়িত্ব পালন কৰিলে তেখেতে ৰেজিগনেশ্যন দিছে তাৰ পৰৱৰ্তী পৰ্যায়ত সোনকালে যদি সভাপতিজন আজি 3 মাহ হ'ল বা 2 মাহ হ'ল আৰু 1 মাহ সেইটোৱে দলক কিছু ক্ষেত্ৰত হ'লেও থমকি ৰয় কাৰণ নতুন সভাপতি হ'লে নতুনত্বৰে আগবাঢ়িব আকৌ উদ্যমে গৈ ভিতৰ ৰাইজৰ মাজত আমাৰ দলীয় কৰ্মীৰ মাজত যাব আলোচনা হ'ব পৰ্যালোচনা হ'ব ভাল বেয়া যি হওক আৰু সিদ্ধান্ত হ'ব সিদ্ধান্ত হোৱাৰ লগে লগে কিছুমান সিদ্ধান্ত ভুল হ'ব শুদ্ধ হ'ব তাৰপিছত আগবাঢ়ি গৈ থাকিব এতিয়া বিধায়িনী দলৰ যিটো কথা আপোনালোকে ক'লে এই ক্ষেত্ৰতো মই কৈছোঁ যে আমাৰ সকলোৰে সহমত আছিলে দেৱব্ৰত শইকীয়াৰ নেতা নিৰ্বাচনৰ ক্ষেত্ৰত আমাৰ সহমত আছিলে আৰু সকলোৰে সহমততেই তেখেতক মানে এইবাৰ দলপতি হৈছে আমি সেই ক্ষেত্ৰত একেবাৰে যদি ক'ৰবাত কিবা হৈছেও মোৰ আজি দায়িত্ব সহকাৰে কৈছোঁ যে তেনেকুৱা ধৰণৰ কোনো কথা নাই বিধায়িনী দলৰ দলপতি উপদলপতি এইবিলাক চব চলি আছে খালি ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াৰ মাজতে তেওঁক সেক্ৰেটাৰী যেটো দিছিলে হেতু তেওঁ ৰিজাইন কৰি পেলাই তেওঁ বা কিবা পোৱা নোপোৱাৰ কাৰণে গৈছে আঁতৰি গৈছে হেতু তেখেতৰ ব্যক্তিগত বিষয়বস্তু কিন্তু মই কৈছো যে দলপতি উপদলপতি আমাৰ আছে আমাৰ এতিয়াও 28 জন বিধায়ক আছে সহযোগী হিচাপে যিখিনি দল আছে সেই সহযোগী দলবিলাকৰ লগতো আমাৰ কথা পতাই কিন্তু আমাৰ এতিয়াও মিত্ৰজোঁট বুলি যেটো আমি আৰম্ভ কৰিছিলো সেই মিত্ৰজোঁটটো এতিয়াও একেবাৰে আসল অৰ্থত মিত্ৰজোঁট নহয় মহাজোঁটটো আসল অৰ্থত এতিয়াও কিন্তু আমি ফ্লোৰটোত দেখা পোৱা নাযায় এতিয়াও বহু কথা আছে আজি মই মুখ্যমন্ত্ৰী ডাঙৰীয়া আমি ইয়াত মানে হেৰি কৰা নাই প্ৰেজ কৰা নাই বহুত ভাল কাম কৰিছে এইবিলাক প্ৰেজ কৰা নাই আমি কৈছো তেওঁ কৰণীয় কাম বহুখিনি কৰিছে আৰু বহুখিনি তেওঁ ভুল কৰিছে যিবিলাক আমি আঙুলিয়াই থৈছো বিধানসভাত আমি কৈছো আজি তেওঁ বাজেটত এটা বৰ ৰকিবুল হুছেইন ডাঙৰীয়া বৰ আজি সুন্দৰ বক্তব্য ৰাখিছিলে বাজেটত অধিৱেশনত তাত উত্তৰত কৈছিলে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া মই আজি বিধানসভাত যাব নোৱাৰিলো ফ্লাইট দেৰিকে আহি পোৱাৰ কাৰণে তাত তেখেতে কৈছে যে ধাৰ ল'বই লাগিব আজি মানে ধাৰৰ কথা ওলাইছিলে কিমান ধাৰত আছে ওলাইছিলে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে ৰিলায়েন্সেও ধাৰ লয় তেওঁলোকৰ কোম্পানীটো চলাবলৈ কিন্তু ৰিলায়েন্সে ধাৰ লয় কিন্তু তেওঁলোকৰ আকৌ ৰিলায়েন্সৰ কৰ্মচাৰীসকলৰ আকৌ দৰমহাও বৃদ্ধি হয় অসমত ধাৰ লৈছে অসমৰ মানুহৰ কিন্তু পুঁজি মানে ব্যয় কৰিব পৰা কেপাচিটি বহা নাই এইবিলাক কথাও আমি মানে চৰ্চা কৰিবলৈ আজি আৰু এটা খুব আমোদজনক কথা আপুনি মুখ্যমন্ত্ৰীৰ কথা আপুনি টানি আনিলে আজি মুখ্যমন্ত্ৰী এটা খুব গুৰুত্বপূৰ্ণ কথা কৈছে ভৰত নৰহক টাৰ্গেট কৰি কথাখিনি কোৱা হ'ল যদিও এই কথাখিনি কিন্তু যথেষ্ট তাৎপৰ্য বহন কৰিছে আপুনি মই যে আলোচনা কৰি আছো যেটো বিষয়ৰ ওপৰত আলোচনা কৰি আছো আপোনাৰ সম্ভাব্য বিজেপি গমনক লৈ আমি আলোচনা কৰি আছো মুখ্যমন্ত্ৰীয়ে ক'লে যে আপোনালোকে আমাৰ সংকল্প পত্ৰখন নপঢ়িব এখন আমাৰ কাম এখন আমাক পঢ়িবলৈ দিয়ক আৰু মই আপোনাক কৈ থকাতকৈ কি কৈছিল মুখ্যমন্ত্ৰী এবাৰ দেখুৱাই দিওঁ আমি তাৰ পিছত কথাখিনি পাতিবলৈ ভাল হ'ব সংকল্প পত্ৰ আপোনালোকে নপঢ়িব মিসগাইড হৈ যাব তেতিয়া আৰু আপোনালোক বিজেপিত আহি যাব এজনটো আহিলে সংকল্প পত্ৰ পঢ়ি আৰু যদি বেছি সংকল্প পত্ৰ পঢ়ে people will be motivated by the ideology of Dindayal Upadhyay and Syama Prasad Mukherjee গতিকে মই আপোনালোকক অনুৰোধ কৰিম আপোনালোকে সংকল্প পত্ৰ নপঢ়িব কাৰণ মোৰ এফালে ইমান জায়গা নাই মোৰ আনিব দিগদাৰ গতিকে সংকল্প পত্ৰখন আপোনালোকে নপঢ়িব সেইখন আমাক পঢ়াৰ কাৰণে দিয়ক আমি পঢ়ি লাহে লাহে তাক ইমপ্লিমেন্ট কৰি মুখ্যমন্ত্ৰীৰ ভাষ্য আপুনি সংকল্প পত্ৰখন পঢ়িছে নেকি বিজেপি নাই পঢ়া কাৰণ বিজেপি সংকল্প পত্ৰ পঢ়িব ইয়াৰ পিছত পঢ়িবনে আজি সব প্ৰয়োজন বোধ কৰা নাই একেবাৰে সংকল্প পত্ৰ হ'ল তেওঁলোকে সেই সময়ত নিৰ্বাচনত তেওঁলোকে ৰাইজক যেখিনি ক'বলগীয়া আছিলে সেইখিনি আমিও আমাৰ এজেন্ডা আমাৰ আছিল মই কৈছো সেইকাৰণে আমাৰখিনিও তেওঁলোকে হয়তো নপঢ়িব আমিও তেওঁলোকৰ সেইটো পঢ়াৰ প্ৰয়োজন নাই এতিয়া সংকল্প পত্ৰ পঢ়ি যদি মানুহে ইটো জেগাৰ পৰা হিটো জেগালৈ যায় তেতিয়াহ'লেতো ৰাজনীতিত সংকল্প পত্ৰ পঢ়ি মানুহে দল যোগদান কৰিব আজি যদি কোনোবা এজন বিধায়কে ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া তালৈ গৈছে তেওঁ কৈছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বৰ প্ৰতি আস্থা ৰাখিহে তেওঁ গৈছে বুলি কৈছে তাত সংকল্প পত্ৰ পঢ়ি যোৱা নাই মোক কওকচোন যদি আপুনি কেনেবাকৈ যাবলগীয়া হয়
ধৰি লওক মই ধৰি লোৱা শব্দটোৱে প্ৰয়োগ কৰিব খুজিছোঁ যদি আপুনি কেনেবাকৈ যাবলগীয়া হয় আপুনি কি চাই যাব বিজেপিলৈ মই আপোনাক এগৰাকী অভিজ্ঞ ৰাজনীতিক হিচাপে মই আজিৰ দিনটোত আপোনাক কৈছোঁ যে মই বিজেপি যাবলগীয়া কোনো আজিৰ দিনত পৰিৱেশে সৃষ্টি এতিয়ালৈ হোৱা নাই পৰিৱেশে সৃষ্টি হোৱা নাই আপোনাৰ অভিজ্ঞতাৰ ফলত যদি যাবলগীয়া হয় কিয় যাব সেইটো নিজৰ নিজৰ মানুহৰ সিদ্ধান্ত হ'ব আজি যোনে যাব আজি তেওঁহে সিদ্ধান্ত ল'ব কিহৰ কাৰণে আজি বিজেপিত যাব বা বিজেপিলৈ গৈছে মোৰ কথাটো হ'ল যে মোৰ সমষ্টিৰ উন্নয়ন প্ৰথম মোক যিসকল মানুহে দুখীয়া দৰিদ্ৰ মানুহে যিখিনি চৰকাৰৰ পৰা পাবলগীয়া সহায় সুবিধা নাই পোৱা সেইসকলক আমি দিয়াৰ ব্যৱস্থা কৰাটো মোৰ বিধায়ক হিচাপে কৰ্তব্য উজনি অসমৰ যিহেতু মই নেতৃত্ব লৈছোঁ উজনি অসমৰ যিসকলে আজিও চৰকাৰখনৰ লগত যোগসূত্ৰ স্থাপন কৰিব পৰা নাই বা কৰিবলৈ বিচাৰি পোৱা নাই সেইসকলে যাতে চৰকাৰখনৰ লগত সংস্থাপন কৰি যাতে চৰকাৰৰ কাম কাজৰ জৰিয়তে তেওঁলোকে সুবিধাবিলাক পায় তাৰ ব্যৱস্থাটো কৰাৰ ব্যৱস্থা কৰিব লাগিব আজি এনেধৰণৰ কথাবিলাক এইকাৰণেই কৈছোঁ আপোনাক যে আজিৰ দিনটোলৈকে মই আকৌ পুনৰ কৈছোঁ যে বিজেপিত যোৱাৰ অভিপ্ৰায় আৰু পৰিকল্পনা মোৰ এতিয়ালৈ নাই কিন্তু যদি আপুনি কোৱা ধৰণৰ কথাবোৰ যদি সম্পূৰ্ণৰূপে বাস্তৱায়িত কৰিম বুলি ভাৰতীয় জনতা পাৰ্টিৰ শীৰ্ষ নেতৃত্বই লগতে আপোনাৰ পলিটিকেল অন্যতম এডভাইজাৰ এটা সময়ৰ আপোনালোকক কৈছিলেই দাদা ব্ৰিগেড বুলিয়ে কৈছিল দাদা ব্ৰিগেডত আপুনিও আছিল সেই সময়ত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আজি মুখ্যমন্ত্ৰী আপোনালোকৰ মই যদি কওঁ সন্মানীয় দাদা তেখেত আজি মুখ্যমন্ত্ৰী তেখেতে যদি আপোনাক এইখিনি কথালৈ আশ্বস্ত কৰে আৰু ব্যক্তিগতভাৱে যদি কথা পাতে তেতিয়া চিন্তা সলনি হ'ব চাওক মই নাভাবোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেনেধৰণে কাবাক ক'ব কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এতিয়া কৰিবলগীয়া কাম বহুত বিধায়কৰ সংখ্যাও বহুত আজি কিন্তু উজনি অসমত ভাৰতীয় জনতা পাৰ্টিৰ ভেটি আৰু অধিক সবল কৰাৰ কিন্তু এটা পৰিকল্পনা আছে এই কথাটো কওঁ এইকাৰণেই কওঁ যে নিৰ্বাচনত আপুনি মন কৰিছে য'ত জয় পৰাজয় হৈছে বহু কম ভোটৰ ব্যৱধানত কিন্তু জয় পৰাজয়বোৰ হৈছে এবাৰ সেইটো আপুনিও মন কৰিছে আৰু কোনো কাৰণতে অনাগত সময়লৈ ভাৰতীয় জনতা পাৰ্টিয়ে উজনি অসমে যিহেতু তেওঁলোকক প্ৰায় মই কথাখিনি কোৱাৰ কাৰণে কোনো বেয়া নাপাব ভুল নুবুজিব কাৰণ নিৰ্বাচনী সমীকৰণক লৈহে কথা পাতিছোঁ আমি এটা জোন বা এটা অঞ্চল ভাগ কৰি কথাবোৰ যিহেতু পাতোঁ এইকাৰণে পাতোঁ ক'ত কেনেধৰণে নিৰ্বাচন হৈছিল এই যে 37খন আসন লাভ কৰিলে এতিয়া আগন্তুক যেতিয়া 5 বছৰ এতিয়া চৰকাৰ চলোৱাৰ পিছত যেতিয়া আকৌ ৰাইজৰ কাষলৈ যাবলৈ হ'ব তেতিয়া কিন্তু আপুনি নহ'লেও আপোনাৰ দৰে ব্যক্তিকেই প্ৰয়োজন হ'বই বা তেনেধৰণৰ গণভিত্তি থকা মানুহ বিচাৰিব লাগিব তেওঁলোকে এতিয়াৰ পৰাই যদি সেই পৰিকল্পনা কৰে আপুনি কিন্তু সেই বাছনিত উঠিব মই জানো ব্যক্তিগতভাৱে সেইকাৰণে মই আপোনাক কথাটো সুধিছোঁ নহয় চাওক সময় কথা ক'ব কিন্তু বিজেপিৰ শক্তিশালী অৱস্থাত থকাৰ সময়তো উজনি অসমৰ এখন অন্যতম জিলা শিৱসাগৰ জিলা যিখনত যোৱা 5টা বছৰে মই জিলা সভাপতি হিচাপে কংগ্ৰেছ দলৰ কাম কৰি আছিলোঁ আমি প্ৰায় গোটেইকেইটা চিটতে জয়ী হ'ম বুলি ভাবিছিলোঁ আমগুৰি চিটটোত আমি পৰাজয় বৰণ কৰিলোঁ তেখেতসকলৰ মিত্ৰজোঁটৰ বিধায়কজনেই পুনৰ বিধায়ক হিচাপে নিৰ্বাচিত হ'ল আৰু অখিল গগৈ ডাঙৰীয়া নিৰ্বাচিত হ'ল শিৱসাগৰৰ পৰা মই থাওৰা আৰু আমাৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়া নাজিৰাৰ পৰা জয়ী হ'ল আমি যিমান ডোখৰলৈকে পাৰিলোঁ যোৱাবাৰ আমাৰ যিমান শক্তি আছিলে সেই শক্তি আমি প্ৰায় বিজেপি শূন্য কৰা নিচিনা এটা পৰিৱেশ শিৱসাগৰ জিলাখনত কৰিবলৈ সক্ষম হ'লোঁ আৰু গতিকে আপোনালোক প্ৰাইম টাৰ্গেট হ'বই প্ৰাইম টাৰ্গেট বুলি কোৱা নাই কিন্তু এতিয়া সক্ষম হোৱাৰ পিছত অকল সক্ষম হ'লেই নহ'ব নহয় আজি শিৱসাগৰ জিলাখন ঐতিহ্যমণ্ডিত এটা সময়ত আহোমৰ স্বৰ্গদেউসকলে ৰাজত্ব কৰিছিলে সকলোতকৈ দীৰ্ঘদিনীয়া ৰাজত্ব কৰা জেগাডোখৰে হ'ল চৰুগুৱা মোৰ সমষ্টিত পৰে আজি এইবিলাকৰ উন্নয়নৰ কথাবিলাক আছে শিৱসাগৰত এখন সমবায় ইউনিভাৰ্চিটি আছে তৰুণ গগৈ ডাঙৰীয়াই তেতিয়াই স্থাপন কৰি থৈ যোৱা এখন ৰাজীৱ গান্ধী পেট্ৰলিয়াম ইনষ্টিটিউট আছে সেইখন এতিয়া নিৰ্মীয়মান পৰ্যায়ত এতিয়াও আছে নিশকতীয়া অৱস্থাত আছে যদি ক'বলৈ হয় আৰু সমবায় ইউনিভাৰ্চিটিখন আমি এইকাৰণেই গুৰুত্ব দিব লাগিব ভৱিষ্যতৰ অৰ্থনীতি যদি আমি গ্ৰ' কৰিবলগীয়া হয় সমবায় ভিত্তিত আমি কাম কৰিব লাগিব আপুনি গুজৰাট মহাৰাষ্ট্ৰ
এই অঞ্চলবিলাকলৈ যদি যায় এটা এটা সৰু সৰু সমবায় বেংকে এটা এটা অঞ্চলৰ এনেধৰণৰ উন্নয়নৰ বিষয়ে ছবি সলনি কৰি দিছে আমাৰ পৰৱৰ্তী মানে চৰকাৰী চাকৰি আদি নহয় আমি এই সমবায় ভিত্তিত আন্দোলনটো আমি গঢ় দিব লাগিব আজিৰ দিনত আপুনি দেখিব আপোনাৰ মোৰ বহুত চিনাকি ল'ৰা বা যুৱকে এতিয়া খেতি কৰি স্বাৱলম্বী হোৱাৰ মানসিকতা আনিছে উচ্চ শিক্ষিত যুৱক যুৱতী নিয়োজিত হৈছে কিন্তু তাত চৰকাৰৰ ফালৰ পৰা যদি আমি সমবায় ভিত্তিত এই কামবিলাক যদি অৰ্গেনাইজ কৰি নিদিওঁ তেতিয়াহ'লে অসমখন বিপদত পৰিব সেইকাৰণে আমি এইবিলাক কাম শিৱসাগৰত যিবিলাক আছে ইনষ্টিটিউট এইবিলাকতো আমি কাম কৰি আগবঢ়াব অকল বিজেপিক ৰাখি থ'লেইতো গোটেই কামটো সমাধান হৈ নাযায় আমি কেনেধৰণে এইবিলাক ইউনিভাৰ্চিটিবিলাক আনিব লাগিব কেনেধৰণে শিক্ষাৰ অনুষ্ঠানবিলাক আমি শিৱসাগৰলৈ আনিব লাগিব আজি যদি আপোনালোকে চাই মোৰ দৃষ্টিত উজনি অসমৰ সকলো ফালৰ পৰা সম্বলপূৰ্ণ যদি আমি কোনোবা এটা অঞ্চল বুলি কওঁ সেইটো হ'ল যোৰহাট ইঞ্জিনিয়াৰিং কলেজ মেডিকেল কলেজ যিকোনো পৰ্যায়ৰ আপুনি স্কুল ICSE কোৰ্ছৰ স্কুল CBSE কোৰ্ছৰ স্কুল সেৱা স্কুল ইংলিছ মিডিয়ামৰ স্কুল অসমীয়া মিডিয়ামৰ স্কুল যিকোনো শিক্ষা অনুষ্ঠান আপুনি কলেজেই কওক সকলোখিনি তাত আছে সেইকাৰণে যোৰহাট নগৰীখনৰ পৰিৱেশটো চাব আৰু শিৱসাগৰ নগৰখনৰ পৰিৱেশটো চাব আকাশ পাতাল পাৰ্থক্য এইখিনি কোনে ট্ৰেন্সফৰ্ম কৰিব এজন শক্তিশালী নেতাই কৰিব লাগিব এখন নিজে হ'ব নোৱাৰে সেইকাৰণে কৈছো অখিল গগৈ কোনো কাৰণতে বিজেপিত যোগদান কৰাৰ সম্ভাৱনা নাই অখিল গগৈ মাত মাতিছে আৰু খুব সুন্দৰভাৱে তেওঁৰ প্ৰাৰম্ভিক পৰ্যায়টোত তেওঁ বলিষ্ঠভাৱে উপস্থাপন কৰিছে কথাখিনি এইখিনি উপস্থাপনৰ সমাধান দুটা বেলেগ বস্তু হয় উপস্থাপন কিন্তু কৰিছে সমাধান হয়নে নহয় নাজানো কিন্তু কথাটো হ'ল অখিল গগৈয়ে বিধায়ক হিচাপে নিজৰ যিখিনি দায়িত্ব বলিষ্ঠভাৱে অকলশৰে তেওঁ কিন্তু সকলোৰে সমালোচনাৰ সন্মুখীন হৈও কৰি আছে এতিয়া তেখেতক কিমান গুৰুত্ব দিয়ে নিদিয়ে সেইটো পিছৰ কথা পৰৱৰ্তী সময়ৰ কথা কিন্তু মই এইটো কথা ক'ব খুজিছোঁ বা আমি মন কৰি থকা বিষয়টো হৈছে যে আজি স্বাধীনতাৰ অত বছৰৰ পিছত শিৱসাগৰত আপুনি এই পেট্ৰলিয়াম ইনষ্টিটিউটৰ কথা যিটো ক'লে আমি নিজেই আছিলোঁ আধাৰশিলা স্থাপন কৰোঁতে যিখন সমবায় বিশ্ববিদ্যালয়ৰ কথা ক'লে আমি আছিলোঁ আৰু আজি কি পৰ্যায়ত আজি মনমোহন সিং আহিছিল মনত আছে সেই নিউজ কাভাৰেজ কৰিবলৈ গৈছিলোঁ মনত আছে কিন্তু আজিলৈ নহ'ল যে কি নহওক একেবাৰে অৱস্থাহীন ৰূপত আছে শিৱসাগৰ এখন ঐতিহ্য নগৰী কংগ্ৰেছৰ নেতাৰ মুখত আমি দীৰ্ঘদিন ধৰি শুনি আহিলোঁ আপুনিও এই কথাখিনি নিশ্চয় আজি অস্বীকাৰ নকৰিব কাৰণ সেই সময়ত আজি তেখেত প্ৰয়াত বিজয়কৃষ্ণ সন্দিকৈদেৱ তেখেতে যেতিয়াই সভা সমিতিয়ে ভাষণ দিছিল লাইট এণ্ড চাউণ্ডৰ কথা তলাতল আৰু ৰংঘৰৰ কথা কৈছিল কিন্তু সেই কথা আপুনিও জানে আজিলৈ সেই প্ৰকল্প নহ'ল আজি সেই তাত লাইট চাউণ্ড লগাব পাৰিব নে নোৱাৰে সেই পৰিৱেশটো আছেনে নাই তলাতল ঘৰত তাৰ ইমান দুৰ্বল গাঁথনি ক্ৰমাৎ কাৰণ স্থায়ী কোনো বস্তু নহয় ক্ৰমাৎ দুৰ্বল হৈ আছে শিৱদৌলৰ কথাই কওক বা গোটেই পৰিকাঠামোটো আমি যিটো মন কৰিছোঁ এই ধৰণে কিন্তু শিৱসাগৰখন জাতিষ্কাৰ নহ'ল তাত মেডিকেল কলেজ নহ'ল বাকী ঠায়ে ঠায়ে ঘোষণা হৈ আছে শিৱসাগৰ ক'ৰবাত নহয় ক'ৰবাত জিলা হিচাপে হওক আজি আপুনি চৰাইদেউত নতুনকৈ গঠিত জিলা তাত হ'ল আপুনি শিৱসাগৰ আপুনি প্ৰায়ে আপুনি নগৰতে বহে আপুনি জিলা সভাপতি হিচাপে কংগ্ৰেছৰ যেতিয়া আপুনি কাৰ্যনিৰ্বাহ কৰি আছিল গতিকে এগৰাকী বিধায়ক হিচাপে আপোনাৰ আজিৰ তাৰিখতো শিৱসাগৰ একেবাৰে কাষত আপোনাৰ ডিমৌৰ পৰা মাত্ৰ 14 কিলোমিটাৰ 15 কিলোমিটাৰৰ বাট গতিকে এই পৰিৱেশৰ মাজত শিৱসাগৰখন ক'ৰবাত নহয় ক'ৰবাত ৰৈ গৈছে আপুনি কোৱা চৰগুৱাত আমি নিজেই গৈছিলোঁ আৰু সেই ঘৰটো কি অৱস্থা আমি সকলোৱে দেখিছোঁ গতিকে এই অৱস্থাৰ পৰা উদ্ধাৰ কৰিবলৈ ক'ৰবাত নহয় ক'ৰবাত শাসকীয় পক্ষত থকাটো প্ৰয়োজন আছে আমি মন কৰিছোঁ মই আপোনাক কোৱা নাই যে আপোনাৰ সিদ্ধান্ত আপোনাৰ মই এইটোও ক'ব খোজা নাই যে মই আপোনাক বিজেপিত যোগদান কৰিব ক'ৰবাত নহয় ক'ৰবাত অনুভৱখিনিৰ কথা কৈ আছোঁ মানুহৰ অনুভৱখিনি হয় বিজেপি চৰকাৰ নহ'লেও যিখন চৰকাৰ হওক আজি যদি কংগ্ৰেছত হ'লহেঁতেন আপুনি ভাবিলেহেঁতেন জানো বা আপোনাক লৈ চৰ্চা হ'লহেঁতেন জানো একেবাৰে নহয় নহ'লহেঁতেন কাৰণ আপুনি শাসকীয় পক্ষত থাকিলেহেঁতেন আপুনি হয়তো এজন মন্ত্ৰী হ'লহেঁতেন এতিয়া আপুনি বিৰোধীত আছে আৰু যিহেতু কংগ্ৰেছৰ চৰকাৰ নহ'ল বিজেপিৰ চৰকাৰ হ'ল আৰু আপোনাৰ আটাইতকৈ ঘনিষ্ঠ ব্যক্তিকেইজনেই আজি তেওঁলোকে শাসনৰ বাগজৰি ধৰি আছে সেইকাৰণে কিছু সুবিধা হ'ব বিৰোধী দলৰ বিধায়ক হিচাপেও তেখেতসকলৰ লগত কাম কৰিবলৈ সুবিধা হ'ব তেখেতসকলৰ পৰা অনুদানবিলাক আপোনাক থাকিবলৈ দিব জানো কাৰণ এতিয়া চৰ্চা এনেধৰণৰ পৰ্যায়লৈ গৈছে আপোনাক থাকিবলৈ দিব জানো মই মুকলিকৈ সুধিছোঁ সেইটো চেষ্টা কৰিম কংগ্ৰেছ দলৰ এজন বিধায়ক হিচাপে থাকি মানে যদি নহয়গৈ কথাবিলাক মিলা আৰু নিমিলাটোৰ যদি আমি ওচৰলৈ যাওঁ তেতিয়াহ'লে তাত বহুখিনি কাৰণ আৰু কাৰক থাকিব
বহুখিনি কাৰণ কাৰক থাকিব সেইটো আজিৰ দিনত টিভিত আহি পেলাই পৰ্যালোচনা কৰি সম্ভৱে নহয় কিন্তু কথাটো এতিয়াও আপুনি এটা দলৰ বান্ধোনৰ মাজত আছে বান্ধোন বুলি নহয় এই দলটোত মই মানে বহুত অন্তৰ বহুত মানে নিজৰ এটা মৰম ভাল পোৱা এই ধৰণৰ বস্তুবিলাক আছে কাৰণ এই দলটোত যিসকলে কৰি গৈছে কাম আজি বিজেপিত যিহেতু আছে সেইসকলেও উপলব্ধি কৰিব যে এই দলটোত থাকোঁতে সেই সময়ত শক্তিশালী আছিলে আৰু কাম কৰোঁতে আমাৰ পূৰা স্বাধীনতা আছিলে আৰু আমি কাম কৰিছিলোঁ MLA হ'ম বুলি নহয় দল শক্তিশালী কৰাৰ ক্ষেত্ৰত কিন্তু পিছৰ পৰ্যায়ত সকলোৱে যেতিয়া MLA হ'বলৈ চেষ্টা কৰিলে দলটোত ক'ৰবাত নহয় ক'ৰবাত ক্ষতি হ'ল আৰু ভৱিষ্যতে কিন্তু আশা আছে দলটো শক্তিশালী হোৱাৰ আৰু শক্তিশালী হৈ কামবিলাক কৰাৰ আশা আছে এতিয়াও আপুনি মই যিমান দূৰ অৱগত আমাৰ সোৰ্স বুলিয়ে কৈছোঁ ৰাজনৈতিক সোৰ্স বুলিয়ে কৈছোঁ পলিটিকেল সোৰ্সসমূহৰ পৰা খবৰ অনুসৰি আপুনি কেইগৰাকীমান ব্যক্তিৰ ওপৰত আপুনি খৰ্গহস্ত আজিৰ তাৰিখত আপুনি বুলিয়ে নহয় বহু কেইগৰাকী আপোনালোকৰ দৰে নেতা খৰ্গহস্ত আপুনি কিমান মুকলিকৈ কয় মই নাজানো আমি গম পাইছোঁ যে সভাপতিৰ দৌৰত থকা ব্যক্তিৰ বিৰুদ্ধেও আপোনালোক যথেষ্ট কিছু কিছু ক্ষেত্ৰত অসন্তুষ্ট মই ঠিক ক্ষোভিত বুলি শব্দটো প্ৰয়োগ নকৰিলে অসন্তুষ্ট শব্দটো প্ৰয়োগ কৰিব খুজিম তেওঁলোকৰ ক্ষেত্ৰত গতিকে এই মুহূৰ্তত এনেধৰণৰ চৰ্চাও চলিছে যে সভাপতি কেন্দ্ৰিক কেতবোৰ কথা বতৰা যিহেতু চলি আছে আপোনালোকৰ পচন্দৰ মানুহে সভাপতিৰ আসনত যে বহিব পাৰিব বা আপোনালোকে মনে বিচৰা ধৰণে হাইকমাণ্ডে সেই ধৰণে যে সভাপতি কাৰোবাক দায়িত্ব দিব এই কথাখিনিও ক'ৰবাত নহয় ক'ৰবাত এটা বিবেচনাৰ অধীন হৈ আছে আৰু আপোনালোকৰ কথাখিনি হয়তো সম্পূৰ্ণৰূপে সমৰ্থন নকৰিবও পাৰে এনেধৰণৰ কথাও আছে গতিকে এই সময়ত এই বিষয়টোৰ কাৰণে আপুনি দিল্লীলৈ গৈ আপুনি এটা সুযোগ পালে কথাখিনি ক'বলৈ এইটো ধাৰণা কৰা হৈছে প্ৰদ্যুৎ বৰদলৈ হওক দেৱব্ৰত শইকীয়া হওক এওঁলোকৰ কিছু কিছু কামত আপোনালোক অসন্তুষ্ট বুলি মুকলিকৈ চৰ্চা চলি আছে দলৰ ভিতৰত কেইবাটাও লবি আপোনালোকৰ হৈছে এই কথাখিনি চৰ্চা চলি আছে এই কথাখিনিয়ে যে দলটোক ক্ষতি কৰিছে এই কথাখিনি বহুতে অনুধাৱন কৰিছে আপোনালোকে অনুধাৱন কৰিছে এই কথাখিনি দিল্লীত গৈ আপুনি পেষ্ট কৰিছে নেকি তেনেকুৱা ধৰণৰ আলোচনা হোৱা নাই মই মোৰ ব্যক্তিগত যিটো কথা আছিলে সেইখিনিহে মই তাত কৈ থৈ আহিছোঁ দলৰ আভ্যন্তৰীণ বিষয়বস্তু আছে পচন্দ অপচন্দতকৈ এতিয়া দলটো পৰিচালনা কৰিব পাৰা আৰু নোৱাৰাৰ ওপৰতহে আলোচনা হ'ব এতিয়া মোৰ পচন্দৰ মানুহ অপচন্দৰ মানুহ চবতে থাকিব পাৰে মোৰ নিজৰ পৰিয়ালতে থাকিব পাৰে মোৰ ডাঙৰ ককাই দেউৰ লগত মোৰ বেয়া হ'ব পাৰে সৰু ককাইদেউৰ লগত ভাল হ'ব পাৰে এতিয়া সেই বুলি কৈ ডাঙৰ ককাইদেউ যদি কৰিব পৰা ক্ষমতা থাকে মই যদি সৰু ককাইদেউক তাক দি দিওঁ সেইটোতো নহ'বগৈ সেইকাৰণে তাত প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই হওক বা দেৱব্ৰত শইকীয়া ডাঙৰীয়াই হওক তেখেতসকলে দলটোত আজি বহু দিনৰ পৰা কাম কৰি আহিছে দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ দেউতাক এটা সময়ত অসমৰ সকলোতকৈ শক্তিশালী মুখ্যমন্ত্ৰী আছিলে যাক আজিৰ দিনতো মানুহে স্মৰণ কৰে তৰুণ গগৈ ডাঙৰীয়াতকৈ কম সময় আছিলে যদিও তেখেতক আজিৰ দিনতো মানুহে কয় বহুতে কয় যে তেখেত বেয়া সময়ৰ ভাল মুখ্যমন্ত্ৰী কয় আজিৰ দিনতো আপুনিও সেইটো অঞ্চলত কিন্তু মোৰ কথাটো হ'ল যে যিহেতু দলটোত আমি একেবাৰে কম বয়সৰ পৰা আছোঁ সেইকাৰণে আমি জানো যে কোনে দলটো পৰিচালনা কৰিব পাৰে তাৰ এটা নিজৰ স্থিতি আছে সেইটোতো ক'বই লাগিব আজি ৰাজদীপ বাইলুং বৰুৱাই আজি ইয়াত যে বহি আছে নতুন হয়তো যোৱাকালি অহা ৰিপৰ্টাৰে গম নাপাব সৰু ল'ৰা এজনে যিনি ৰিপৰ্টিং কৰে গম নাপাব যে ৰাজদীপ বাইলুং বৰুৱাইতো ইয়াত ইমান ধুনীয়াকৈ বহি আছে আৰামত বহি আছে এই আৰামৰ শব্দটোহে দেখি আছে আমি আকৌ গুপ্ত হত্যাৰ পৰা সেই সময়ত ৰাজদীপ বাইলুং বৰুৱাক দেখিছোঁ ন বুজি পাইছোঁ বাৰু সেইকাৰণে এই পৰ্যায়টোত আপুনি ভালকৈ বুজি পাব কোনে ৰিপৰ্টিংটো ভালকৈ কৰিব পাৰিব কোনে আমাৰ সেই অভিজ্ঞতাটো আমাৰ আমিওতো পোষ্টাৰ মাৰিছিলোঁ আমিওতো NSY কৰিছিলোঁ আমিও ইউথ কংগ্ৰেছ কৰিছিলোঁ আমিও জানো কোনে সেয়া আমিও জানো সেইকাৰণে কোনে কাক ব্যৱহাৰ কৰিব পাৰে কোনে গাঁৱত গৈ থাকি আজি বুথ কমিটি বনাব পাৰে তেনেকুৱা মানুহ নহ'লে মানে অকল ভাষণৰ যোগেদি আজি কাৰণ বিজেপিৰ মই আপোনাক এটা কথা কওঁ বিজেপিক প্ৰত্যাহ্বান জনাবলৈ শক্তি আৰু মানসিক শক্তি বহুত লাগিব সেইটো আমাৰ বহুতৰে আছে কিন্তু তাৰ লগে লগে ষ্ট্ৰেটেজিও লাগিব তেওঁলোকে ন ব্যৱস্থাই দি আজি কৰে বিজেপিয়ে পৃষ্ঠা প্ৰমুখটোক আমি বহুত মানুহে আমাৰ কংগ্ৰেছী মানুহে ক'লে পৃষ্ঠা প্ৰমুখটো এনেকৈ ঠাট্টা কৰিলে মই কিন্তু আপোনালোকক কওঁ দেই মই এটা কথা কওঁ আমি সাংবাদিক হিচাপে যিখিনি আপোনালোকৰ দলৰ নেতাসকলেও কেতিয়াবা কিছুমান কথা সোধে তেতিয়া তেওঁলোকক কৈছিলোঁ যে বিজেপিৰ পৃষ্ঠা প্ৰমুখ আপোনালোকে সহজে নল'ব এই কথাটো কিন্তু কৈছিলোঁ সহজে নল'ব তেতিয়া তেওঁলোকে ক'লে নহয় এইবিলাক একেবাৰে সাধাৰণ কথা আমাৰো সেৱা দলৰ মানুহ আছে আমুক আছে তমুক আছে এনেধৰণৰ বহু কথা ক'লে আমাৰো সাংগঠনিক ব্যক্তি যথেষ্ট বহুত সহজে ল'লে কিন্তু আপুনি ঠিক কথা কৈছে
আৰু মই এবাৰ জিকিছোঁ সেই 1:30 মই প্ৰত্যেক 30 জনৰ ওপৰত এজন মানুহ ৰাখিছিলোঁ আপুনি সেই ফৰ্মুলাটোত মই জিকিছোঁ মই তেওঁলোকৰ পৃষ্ঠা প্ৰমুখ বুলি নকওঁ কিন্তু পৃষ্ঠা প্ৰমুখটোনো কি মই সেইটো বুজি লৈ তাৰ এটা অল্টাৰনেটিভ ব্যৱস্থা লোৱাৰ কাৰণে আজি বিজেপি পৰাভূত হৈছে মোৰ সমষ্টি বিকল্প এটা ব্যৱস্থা আপুনি ল'লে হয় সেইকাৰণে এনেকুৱা পৰ্যায়ত বহুতখিনি কৰিব লাগিব আৰু নিশ্চিতভাৱে সকলো অনবৰত শক্তিশালী হৈ নাথাকে এটা সময়ত ভাল দিন বেয়া দিন চব চলিব মানসিক শক্তি প্ৰশ্ন হৈছে আপুনি আহিবলগীয়া ভাল দিনৰ অপেক্ষাত থাকিব নে ভাল দিনত আপুনি সামিল হ'ব খুজিব এই কথাখিনি নিশ্চয় আছে সুশান্ত বৰগোহাঁই আমাৰ সৈতে আছে চৰ্চা চলি আছে সুশান্ত বৰগোহাঁই ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিব কথাখিনি আমি বহু আকাৰে ইংগিতে আমি পতিয়নো গৈছোঁ স্পষ্টভাৱে আপোনালোকৰ আগত কৈছোঁ কিন্তু সুশান্ত বৰগোহাঁই এতিয়ালৈ তেওঁ আনুষ্ঠানিকভাৱে কোনো ধৰণৰ তেওঁ স্বীকাৰোক্তি কিন্তু প্ৰদান কৰা নাই দুধুৰ মুধুৰ এটা অৱস্থাত যে আছে সেই কথাখিনি তেখেতে কৈছে কিয় এই পৰিৱেশটোৰ সূচনা হৈছে কিয় এই কথা বতৰাবোৰ চলিছে সেই সন্দৰ্ভত আমি যথেষ্ট কথা পাতিছোঁ কিন্তু কথাটো হ'ল যে ক'ৰবাত নহয় ক'ৰবাত বিগত নিৰ্বাচনৰ যি ৰণনীতি আছিল যি মহাজোঁট বন্ধন যি হৈছিল AIDFৰ সৈতে বিশেষকৈ এই কথাখিনিয়ে আজিৰ তাৰিখতো কিন্তু উজনি অসমত বিশেষভাৱে ৰাইজক জোকাৰি গৈছে কাৰণ আমি আগতেও কৈছোঁ যে 1 নম্বৰ সমষ্টিৰ পৰা নিৰ্বাচন অনুষ্ঠিত হোৱা হ'লে কথাবোৰ বেলেগ ধৰণে হ'লহেঁতেন যিহেতু 126 নম্বৰ সমষ্টিৰ পৰা নিৰ্বাচনটো অনুষ্ঠিত হৈছে এইবাৰো গতিকে বহুতেই পিছত কেতবোৰ কথা কৈছে আৰু এই কথাবোৰে নিৰ্বাচনত কিন্তু যথেষ্ট প্ৰভাৱ পেলাইছে AIDFৰ সৈতে কথাখিনি আপোনালোকৰ কিন্তু আজি দেৱব্ৰত শইকীয়াও কৈছে যে AIDFৰ সৈতে যিটো দলীয় নেতৃত্বৰ শীৰ্ষ নেতৃত্বৰ তাত নিৰ্দেশ আছিল এক প্ৰকাৰে মহাজোঁট বন্ধনত গতিকে আপোনালোকে মানি লৈছিল কিন্তু আজিৰ তাৰিখত আপোনালোকে নিজেই ক'বলৈ বাধ্য হৈছে যে AIDFে যি ধৰণে চৰকাৰক আৰু যি ধৰণে বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীক শ্ৰী ৰাজুদ্দিন আজমলৰ জৰিয়তে যি ধৰণে প্ৰশংসা কৰা দেখিবলৈ পোৱা গৈছে ক'ৰবাত নহয় ক'ৰবাত কোৱা হৈছে যে তেওঁলোকে ছদ্মবেশী মহাজোঁট বন্ধনত থকা সদস্য আছিল আৰু বহুতে এনেধৰণেও ক'ব খোজে যে কংগ্ৰেছতো আজিৰ তাৰিখত বহু ছদ্মবেশী বিজেপিৰ আছে গতিকে বহুতে বিচাৰিছে যে এই ছদ্মবেশী যদি কোনোবা আছে মই কথাষাৰ এইকাৰণে উনুকিয়াইছোঁ যে আজি চৰ্চালৈ আহিছে এহাতেদি AIDFৰ কথাটো লৈ ৰকিবুল হুছেইন হওক লগতে আমি মন কৰিছোঁ যে দেৱব্ৰত শইকীয়াই আজি যথেষ্ট পৰিমাণে কথাখিনি কৈছে ক্ষোভ ব্যক্ত কৰিয়ে কৈছে কথাখিনি আপোনালোকক হলঠেকত পেলোৱাৰ এই 37টা সমষ্টিত যিহেতু জিকি আহিলে বিজেপি অন্যতম কাৰণ কম ভোটৰ ব্যৱধানত AIDF 100% কাৰণ AIDFৰ লগত যেতিয়া এলায়েন্সৰ কথা ওলাইছিলে তেতিয়া আমাৰ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া জীৱিত আছিলে তেখেতসকলে যিখন কোৰ কমিটি কৰি পেলাই ক'লে যে AIDFৰ লগত এলায়েন্স কৰিব লাগে সেইদিনাখনে আমি বিৰোধিতা কৰিছিলোঁ আমি দলৰ মজিয়াত কৰিছিলোঁ আমি কোনো প্ৰেছত কৰা নাছিলোঁ বা এনেধৰণৰ হেৰিত নাছিলে পিছৰ পৰ্যায়ত কোনোবা এটা দুটা টিভিত হয়তো ক'বলগীয়া হৈছিলে সেই সময়ত আমি কৈছিলোঁ যে AIDFৰ এলায়েন্সে এটা বেয়া আখনি এটা সংকেত আমাৰ উজনি অসমত আহিব বা পেলাব আৰু সেইটোৱে হ'ল কাৰণ উজনি অসমৰ যিটো আমাৰ জনগাঁথনি ব্যৱস্থা তাত AIDFটো কোনো পধ্যে খাপ নাখায়গৈ মই এইটো কোৱা নাই যে AIDF দলটো থাকিব নালাগে বা নালাগে কাৰণ তেওঁলোকে আজি 2-3টা নিৰ্বাচনত 4টা নিৰ্বাচনত পৰ্যায়ক্ৰমে তেখেতসকলৰ স্থিতি আছে কিন্তু এটা অঞ্চলত আছে এতিয়া আপোনালোকে চাব কেতিয়াবা বেল্টত আছে আপোনালোকে এটা চাব AIDFৰ লগত এলায়েন্স কৰাৰ কাৰণে কাৰ লাভ হ'ল সকলোতকৈ বেছি AIDFৰ লাভ হ'ল কংগ্ৰেছৰ কেইজনমান বিধায়ক 1,30,35,000 জিকিছে কিন্তু উজনি অসমত আমি হাৰি গ'লোঁ হয়তো AIDFৰ লগত এলায়েন্স নোহোৱাহেঁতেন সেইসকল কংগ্ৰেছৰ বিধায়কে 1,30,000 নিজিকি বা 1,02,000 5,000 নিজিকি হয়তো 70,000 জিকিলেহেঁতেন 5,000 কিন্তু উজনি অসমতো আমি বহুত চিট জিকিছোঁ আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াতকৈও বেছি ভোটত আমাৰ বহুত কংগ্ৰেছৰ বিধায়ক জিকিছে 4-5জন 1,00,000 ওপৰতকৈ তো এইখিনি কেনেধৰণে সম্ভৱ হ'ল এটা এলায়েন্স কৰিলে তাৰ মাজত কি কৰিলে AIDFেতো আমাৰ কংগ্ৰেছৰ বিৰুদ্ধেওতো 4টামান চিট লৈ গুচি গ'ল আজি আশ্ৰাফুল জিকি আহিছে চেঙা সমষ্টিত আজি আমাৰ দলগাঁৱত হাৰিছে লোকচানটোতো কংগ্ৰেছৰ হ'ল আকৌ লোকচান এতিয়া চিৰাজুদ্দিন আজমে ক'লে যে নম্বৰ 1 CM ইন দ্য ৱৰ্ল্ড ইন দ্য ইণ্ডিয়া পাৰিলেতো ৱৰ্ল্ড কৰি দিলেহেঁতেন তো এনেকুৱা ধৰণৰ পৰিৱেশটো যি আছিলেই তেতিয়াহ'লে আমি কিয় যাব লাগিছিলে এলায়েন্সত
এলায়েন্সত কিয় যাব লাগিছিল দলৰ ইণ্টেলিজেন্সিয়া ফেল হ'ল সেইকাৰণে এটা ৰিচাৰ্চ আৰু এনালাইচিছ উইং লাগে মই থাওৰাত 1.5 বছৰমান ৰিচাৰ্চ কৰাৰ পিছত কৰ্মপন্থা হাতত লৈছোঁ এটা আপুনি লোকসভা নিৰ্বাচনত আপুনি দেখিছে পৃষ্ঠা প্ৰমুখে কেনেধৰণৰ কাম কৰিলে ক'লেই একেবাৰে আমাৰ দলৰ মই কৈছোঁ নহয় এতিয়াও বহুতখিনি কাম কৰিবলৈ বাকী আছে সময় আছে এতিয়াও যদি আমি এই কামখিনি নকৰোঁ ভৱিষ্যতে কিন্তু আমাৰ মানে যেনেধৰণে আমি ভাবিছোঁ যে বিজেপিক প্ৰতিহত কৰি আমি আগুৱাই যাব পাৰিম সেইটো সম্ভৱপৰ হৈ নুঠিব পাৰে আৰু এটা কথা আমি মন কৰিছোঁ যে কংগ্ৰেছ এটা বৃত্তৰ ভিতৰত আবদ্ধ হৈ আছে এতিয়াও এই বৃত্তৰ বাহিৰলৈ কিন্তু কিছু চিন্তা লৈ যাব লাগিব এই কথাখিনি আপুনি অনুভৱ কৰে চাওক বৃত্তৰ ভিতৰত থাকিব পাৰে বেয়া দিনটোত পৰ্যালোচনাৰ সময় বেছি ল'ব লাগে কাম কৰাৰ মানে ৱৰ্কিংটোতকৈ এক্টিভিটিজটোতকৈ আগতে প্ৰথমতে প্লেনিংটো দৰকাৰ মই যদি হাৰি পেলাই যধে মধে য'ত ত'ত ঘূৰি ফুৰিলেহেঁতেন আকৌ এবাৰ বিধানসভা হাৰি গ'লেহেঁতেন তাৰপিছত মোৰ ৰাজনৈতিক জীৱন খতম আজি যিটো চৰ্চাৰ কথা কৈছে এই চৰ্চাবিলাক বহুত দূৰতে থাকিলে কিন্তু মই যিহেতু 3 মাহমান অকল পৰ্যালোচনাই কৰিলোঁ একদম প্ৰত্যেকটো ভোট চেণ্টাৰ ৱাইজ যোৱা 3টা বছৰ কেতিয়া হৈছিলোঁ জানেনে মই গৈছিলোঁ সেইফালে হয় নিৰ্বাচনৰ সময়ত মই শিৱসাগৰ থাওৰা এনেধৰণে এটা সমীক্ষাত্মক এটা আমাৰ যিহেতু পদ্ধতি থাকে সেই কথাবোৰলৈ আগবাঢ়ি যাওঁতে মই মন কৰিছিলোঁ যে থাওৰা সমষ্টিত আপোনাৰ ডাঙৰ ডাঙৰ বেনাৰ ডাঙৰ ডাঙৰ হোৰ্ডিং নাছিল একোৱে নাছিলে কাৰ্যালয় বোধ হৈ নাছিল কাৰ্যালয় নাই একোৱে নাই আমাৰ মিটিঙো নাই সেইটোৱে কৈছোঁ একোৱে নাছিল গতিকে আপুনি এই যিটো পৃষ্ঠা প্ৰমুখৰ ষ্টাইলটো হয় অনুকৰণ নকৰিলেও তাৰ বিকল্প এটা ব্যৱস্থা কৰি কাম কৰি আছিল মই যিমান দূৰ অৱগত হয় প্ৰায় 1.5 বছৰমান মানে মই 3জন মানুহকো মিটিং কৰিছোঁগৈ 3জন আমাৰ বহুতে সেইকাৰণে কৈছিল যে সুশান্ত বৰগোহাঁইৰ সভাত মানুহে নাই 3জন মানুহক লৈ মই মিটিং কৰোঁগৈ তাৰপিছত কওঁ তেওঁলোকক কওঁ আৰু এজনকৈ আনকচোন 6জন হয়গৈ তাৰপিছত কওঁ 2জনকৈ আনকচোন 6-2 12 গৈ 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 মই সেইটো পঞ্চায়তত চৰুগা পঞ্চায়তত 950 ভোটত হাৰিছিলোঁ এইবাৰ আমি 352টা ভোটত হাৰিছোঁ মানে প্ৰায় 600 ভোট তাত উদ্ধাৰ কৰিছোঁ মানে মোৰ কথাটো হ'ল যে একদম এনেধৰণৰ কাম নকৰিলে আজিৰ দিনত এভৰিথিং ইজ মেনেজমেণ্ট মেনেজমেণ্টৰ মই সেইকাৰণে তাত মোৰ তাত হেলিকপ্টাৰ পেলাইছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গৈ মোৰ তাত সৰ্বানন্দ সোণোৱালে গৈ হেলিকপ্টাৰ পেলাইছে মোৰ তাত অন্যান্য তেওঁলোকৰ কেন্দ্ৰীয় মন্ত্ৰীয়ে গৈ হেলিকপ্টাৰ পেলাইছে তপন গগৈ দিনে ৰাতিয়ে তাত খাটি আছে তাৰ পিছতো মোৰ তাত কোনো এজন নেতাক মই আমন্ত্ৰণ জনোৱা নাই কংগ্ৰেছক অকল নিজে কৃতিত্ব আপুনি নিজে দাবী কৰিব পাৰে সম্পূৰ্ণৰূপে কৃতিত্ব বুলি নহয় আৰু ৰাইজে একচেপ্ট কৰিলে আস্থাত ল'লে সেইটোৱে ৰাইজৰ আস্থাটো মোৰ আৰু ৰাইজে কেতিয়া আস্থাত লৈ জানেনে যেতিয়া তেওঁলোকে এটা সম্ভাৱনীয়তা দেখে আপোনাৰ মাজত সম্ভাৱনীয়তা আৰু বোধ হয় বহু লোকে ভাবিছিল যে চৰকাৰ এইবাৰ সলনি হ'ব সেই সম্ভাৱনীয়তা আছিল আৰু আপুনি এটা শাসক দলৰ এগৰাকী প্ৰতিনিধি হ'ব মন্ত্ৰী হ'ব এই কথাখিনি খাটাং আছিল মই যিমান দূৰ অৱগত সঁচা কথা এতিয়া কথাটো হ'ল এতিয়া সময়ো কমি আহিছে আমি সেই সংখ্যত আছোঁ মই আপোনাক পোনপটীয়াকৈ আকৌ সুধিব খুজিছোঁ কাৰণ ৰূপজ্যোতি কৰ্মীৰ 2টা সাক্ষাৎকাৰ মই লৈছোঁ আপুনি জানেনে 2টা সাক্ষাৎকাৰ যিদিনা তেওঁ কৈছিল যে মোৰ মায়ে আহি সপোনত দেখা দিছে আৰু তেওঁ যে পিছত যে ক'লে তাৰ আগত তেওঁ যে ভাৰতীয় জনতা পাৰ্টীক প্ৰশংসা কৰি তেওঁ যেতিয়া যোগদানৰ খবৰ ওলাইছিল লাইভ টেলিকাষ্টত মই তেওঁক সুধিছিলোঁ তেওঁ তেতিয়া কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ যথেষ্ট তেওঁ ভুলবোৰ আঙুলিয়াই দিলে যথেষ্ট তেওঁ সমস্যাৰ কথা ক'লে আৰু দলটোক আগবঢ়াই নিয়াত বহুতেই যে ভূমিকা পালন কৰা নাই এই কথাখিনি তেওঁ ক'লে কোৱাৰ পিছত তেখেতে ক'লে যে মই ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিম তাৰপিছত ৰঞ্জিত দাসে তেওঁ ক'লে যে চৰ্ত নিদিয়াকৈ কোনোবা আহিব খুজিলে আমাৰ ক'বলগীয়া নাই এই ধৰণৰ কথা বতৰা পৰ্যন্ত হ'ল সেই সময়ত তাৰপিছত সেই ৰূপজ্যোতি কৰ্মীয়ে হঠাৎ যেতিয়া দেখিলে বিশেষ গুৰুত্ব নাপালে নে কেনেধৰণৰ ফৰ্মুলাত কথাবোৰ হ'ল মই পূৰ্বে কোৱা ফৰ্মুলাটো বোধ হয় তাত প্ৰয়োগ কৰা হ'ল তাৰপিছত ৰূপজ্যোতি কৰ্মীয়ে ক'লে যে মোৰ মায়ে আহি সপোনত দেখা দি কৈছে যে তই যাব নালাগে সেই কথাটো মই আকৌ কৈছোঁ জুলাই মাহৰ ঘটনা ক্ষমা কৰিব গতিকে এই কথাবোৰ হ'ল এতিয়া আজি আপোনাক মই সাক্ষাৎকাৰ লৈ আছোঁ এই সাক্ষাৎকাৰটো হৈছে চৰ্চাৰ মাজৰ সাক্ষাৎকাৰ এতিয়ালৈ আপুনি পোনপটীয়াকৈ একো কোৱা নাই কিন্তু মই আকৌ কৈছোঁ দৃঢ়তাৰে মই নকলেও এটা সম্ভাৱনীয়তা আপোনাৰ মাজত দেখিছোঁ যে আপুনি ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰা এটা সম্ভাৱনা কিন্তু চলিছে বুবু বাবা চলিছে আলোচনা বিলোচনা চলিছে এই কথাখিনি আমাৰ পলিটিকেল যিবোৰ আমাৰ সাংবাদিক যিসকল আছে ৰাজনীতিৰ খবৰ ৰাখে আমাৰ সতীৰ্থসকলে তেওঁলোকেও কিন্তু ভুল বাৰ্তা দিছে যেন মোৰ অনুভৱ হোৱা নাই এতিয়ালৈ মই পতিয়ন যাব পৰা নাই আপোনাৰ বহু কথাত
কৌশলী আপুনি এটা স্থিতি লৈছে অকণমান মই আপোনাক আকৌ সুধিছোঁ স্পষ্টকৈ আপুনি আজিৰ তাৰিখত শেষত জনাবলৈ আপুনি সক্ষম হ'বনে আপুনি কি ভাবি আছে চাওক প্ৰথম কথাটো কওঁ যে আপোনাৰ ইণ্টাৰভিউটোৰ পিছতে ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই যোগদান কৰিলে মোৰ ক্ষেত্ৰত যাতে হেতু নহয় হেতু মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা হয় মই কিন্তু প্ৰথম সাক্ষাৎকাৰ আপুনি মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো যাতে আজি কৈ যোৱা হেতু যাতে কথা নহয় চৰ্চা কৰিম এতিয়াও দলৰ যিসকল তৃণমূল পৰ্যায়ৰ যিসকল নিষ্ঠাৱান কৰ্মীসকল আছে সেইসকলক লগত লৈ দলটো আগুৱাই নিয়াৰ ক্ষেত্ৰত এটা মনত পৰিকল্পনা আছে চেষ্টা কৰিম যাতে দলটো শক্তিশালী হয় এটো চেষ্টা কৰিম যাতে বিধায়ক হিচাপে মোৰ যিখিনি দায়িত্ব অঞ্চলটোৰ উন্নয়ন উজনি অসমৰ উন্নয়ন শিৱসাগৰকে আদি কৰি দাঁতিকাষৰীয়া অঞ্চলৰ যিখিনি কৰণীয় কাম আৰু এই অঞ্চলৰ আধাখৰীয়া যিবিলাক আমাৰ উন্নয়নমূলক যিবিলাক প্ৰজেক্ট আছে সেইবিলাক কৰি যাতে মই আকৌ কৈছোঁ আপোনাক মাজত বাধা দিবলগীয়া হৈছে উপায় নাই নিৰ্বাচনত যদি আপুনি নিজিকিলেহেঁতেন তেতিয়া কথাবোৰ বেলেগ হ'লহেঁতেন মই আকৌ কৈছোঁ নিৰ্বাচনত আপুনি জিকি আহিছে এতিয়া কথাবোৰ বেলেগ হ'ব আপোনাৰ ৰাজনৈতিক আপোনাৰ যিটো দৰ এইটো কিন্তু আজিৰ তাৰিখত সম্পূৰ্ণ পৃথক নিৰ্বাচনত আগত আপুনি যদি যোগদান কৰিলেহেঁতেন আপুনি সেই গুৰুত্ব পালেহেঁতেন নে নাপালেহেঁতেন মই নাজানো কিন্তু এতিয়া আপোনাৰ এটা গুৰুত্ব বৃদ্ধি পাইছে কাৰণ আপুনি জিকি আহিছে গতিকে আপোনাক কিন্তু বহু ভৱিষ্যতৰ ৰণনীতিৰ স্বাৰ্থত আপোনাক কিন্তু বিজেপিলৈ আনিব খুজিব একেধৰণে কংগ্ৰেছে আপোনাক হেৰুৱাব নোখুজিব কংগ্ৰেছে আপুনি যাতে ওলাই নাযায় তাৰ কাৰণে কিবা ষ্ট্ৰেটেজি লৈছেনে বিজেপিয়ে যেনেধৰণে আপোনাক আনিবৰ কাৰণে লৈছে কংগ্ৰেছে ৰাখিবৰ কাৰণে কিবা লৈছেনে দলবিলাকেতো নিজৰ নিজৰ ষ্ট্ৰেটেজি ল'বই সিদ্ধান্তটো নিজৰ সিদ্ধান্তটো সময় অপেক্ষা কৰিব লাগিব কিন্তু মই কৈছোঁ আপোনাক যে কংগ্ৰেছ দলটো শক্তিশালী হওক বিজেপিৰ বিকল্প হিচাপে হওক অনাগত দিনত বিজেপি আধাখৰীয়া কাম বা বিজেপিৰ বিকল্প যিবিলাক কাম সেইখিনি কংগ্ৰেছ দলে সম্পূৰ্ণ কৰিব পৰা এটা পৰিকল্পনা লওঁ সেই নেতৃত্ব দিবলৈ মই আশাবাদী সমষ্টিৰ কাৰণে সুবিধাবাদী হ'ব নেকি আপুনি কেতিয়াবা দায়িত্বটোৰ কথা ভাবিলে অকণমান ভয় লাগে একেবাৰে নলগা নহয় কাৰণ বহুত ৰাইজে আশা কৰি পঠাইছে ব্যক্তিগত আশা সামাজিক আশা ৰাস্তা পদূলি ঘাট এতিয়াও আমাৰ সমষ্টিত এক আঁঠু বোকাৰ ৰাস্তা এতিয়াও আছে এজাক বৰষুণত ওলাই আহিব নোৱাৰা অৱস্থা আছে ডিমৌ দাঁতি কাষৰীয়াত এতিয়াও আছে ডিমৌখনত এখন ছায়েন্সৰ কলেজ নাই ছায়েন্স পঢ়িবলৈ বহুত দূৰ যাব লাগে বহুত সমস্যা এইবোৰ কথা কেনেকৈ সমাধান কৰিম কেতিয়াবা সময় আহিলে সুবিধাবাদী আমি কথা পাতিম সুবিধাবাদী বুলি নকওঁ মই ৰাজনৈতিক সুবিধাবাদৰ কথা নকওঁ কাৰণ মই চেষ্টা কৰিম দৃঢ়তাৰে কংগ্ৰেছ দলটোত থাকি এই কামখিনি সমাধান কৰিবলৈ যদি নহয় ভাৰতীয় জনতা পাৰ্টিৰ পথ খোলা আছে আপোনালৈ চাওক ৰাজনৈতিক এতিয়ালৈকে যিহেতু বস্তু আলোচনা হোৱাই নাই পথ খোলা বন্ধ এইবিলাক কথা আলোচনাই যিহেতু হোৱা নাই সেইটো আজি আলোচনা কৰিব আমাকো ইমান ভুল বুলি প্ৰতিপন্ন নকৰিব নহয় আপোনালোকৰ ভুল বুলি কেলে প্ৰতিপন্ন নকৰোঁ কাৰণ খবৰ আপোনালোকৰ ওচৰত থাকে আৰু আমি আমাৰ খবৰবোৰ ইমানো মিছা নহয় মিছা নহয় এইটোত মই ক'ব পাৰোঁ সেইকাৰণে আপোনাক সুধি আছোঁ আপুনি কিন্তু মোৰ কথাটো হ'ল যে দৃঢ়তাৰে কংগ্ৰেছ দলটোত মই এতিয়াও থাকিবলৈ চেষ্টা কৰিছোঁ থাকিবলৈ ইচ্ছা কৰিছোঁ আৰু কামবিলাক কেনেধৰণে কৰিব পাৰি তাৰো এটা দৃঢ় মনোভাৱ এটা ল'বলৈ চেষ্টা কৰিছোঁ সময় সাপেক্ষে সিদ্ধান্তৰ ওপৰত যিখিনিয়ে লওঁ সেইখিনি আপোনালোকে জানিব কিন্তু আজিৰ দিনত মই কৈছোঁ মই কংগ্ৰেছ দলৰ সদস্য আৰু কংগ্ৰেছ দলটো এৰিব পৰাৰ মানসিকতা এতিয়ালৈকে মোৰ হোৱাগৈ নাই ঠিক আছে আপুনি কিন্তু মই আকৌ কৈছোঁ আপোনাক ধন্যবাদ জনাইছোঁ আজি বহু কথা আপুনি কৈ নকৈ মাজতে এৰি দিলে কিন্তু আমি পতিয়ন গৈছোঁ আজিৰ তাৰিখত যে আপুনি বিশেষভাৱে আজি কৈছে যে আপুনি কংগ্ৰেছ দলত থাকিবলৈ চেষ্টা কৰিছে দলৰ এগৰাকী নিষ্ঠাৱান সদস্য হিচাপে কামখিনি আগবঢ়াই নিয়াৰ চেষ্টা কৰিছে তাৰ লগতে কিন্তু আপুনি এই কথা নক'লে যে দলৰ নেতৃত্বই আপোনাক যদি সকলো সুবিধা কাম কৰি আগবাঢ়ি যোৱাৰ এটা সুবিধা দলটোত সংস্কাৰ অনাৰ সুবিধাখিনি আপোনালোকক চামিল কৰাৰ কথাখিনি যদি কয় তেতিয়া হয়তো এই চেষ্টাটো আপুনি কৰি থাকিব মোৰ যিমান দূৰ অনুভৱ হৈছে যদিহে এই চেষ্টাখিনি দলৰ ফালৰ পৰা প্ৰতিফলিত নহয় আপোনাৰ চেষ্টাও তাতে জতি পৰিব মই যদি ভুল ভবা নাই শেষত হয় নহয় ভিতৰত চাওক সকলোখিনি উত্তৰ হয় আৰু নহয় সম্ভৱেই নহয় আমি বহুত আলোচনা কৰিম আপোনাৰ আজি
টক শ্ব'টোত পাই মই সঁচাকৈ ভাল পাওঁ কাৰণ মোৰ প্ৰথম লাইভ শ্ব'টো জীৱনত আপুনি আৰম্ভ কৰিছিলে 2011 চনত হয় নিৰ্বাচনৰ সময়ত লাইট নাই এটা লাইট যোগাৰ কৰি কি পৰ্যায়ত কৰিছিলোঁ আৰু সেইটো আৰু এইটোৰ মাজত বহুত পাৰ্থক্য আছে উত্তৰ পাবলৈ বহুত সময় আছে সময় ভাল আহক বেয়া আহক ভাল সময়ৰ অপেক্ষাত আপুনি আছে বাকীখিনি আমি কথা পাতিম যেতিয়া যি সিদ্ধান্ত লয় কিন্তু কংগ্ৰেছ দলটো শক্তিশালী কৰাৰ চেষ্টাটো চৰ্ত আপুনি বান্ধি দিছে হাইকমাণ্ডক কৈছে দলটো ভাল কৰিব লাগিব দলটো ভাল কৰিব লাগিব সেইটো আমিয়ে কৰিব লাগিব ঠিক আছে কিন্তু আপুনি মিলি যদি ভাল কৰিব পাৰে হাইকমাণ্ডে যদি কথাখিনি গুৰুত্ব দিয়ে সুশান্ত বৰগোহাঁই কংগ্ৰেছত থাকিব এই কথাখিনিত আমি বাৰু পতিয়ন কৈছোঁ কিন্তু ইয়াৰ যদি বিপৰীতে হয় আমি কৈছোঁ আকৌ কৈছোঁ এইগৰাকী সুশান্ত বৰগোহাঁই তেখেতক সন্মানে কৈছোঁ তেখেত আকৌ আহিব তেখেতে কিয় বিজেপিত যোগদান কৰিলে আপোনালোকে চাই থাকক এদিন ক'বলৈ বাধ্য হ'ব মোৰ যদি ভুল হোৱা নাই যে কি নহওক আপুনি আজি ইয়ালৈ আহিল আৰু আমাক এইখিনি সময় দিলে যথেষ্টখিনি গুৰুত্বপূৰ্ণ কথা ক'লে অনাগত সময়ত আপোনাৰ ৰাজনৈতিক ভৱিষ্যতৰ প্ৰতি আমাৰ সদায় শুভেচ্ছা থাকিব প্ৰতিগৰাকী বিধায়কৰ প্ৰতি আমাৰ থাকে আপোনালোকৰ জনপ্ৰতিনিধি আপোনালোকক সন্মান জনোৱাটো আমাৰ কৰ্তব্য কিন্তু তাৰ সমান্তৰালকৈ আপোনালোকৰ ভাল কাম বেয়া কামৰ ওপৰত দৃষ্টি ৰখাটো আমাৰ সমানেই দায়িত্ব সেই দায়বদ্ধতা আমি পালন কৰিম ভাৰতীয় জনতা পাৰ্টিত যদি আপুনি যোগদান কৰে বা নকৰে যিয়ে নহওক আমি দেখিম আৰু যদি যোগদান কৰে আকৌ আপোনাক এই ষ্টুডিঅ'তে লগ পাম তেতিয়া কথাবোৰ আপুনি মুকলিকৈ ক'ব বুলি আমি আশা ৰাখিছোঁ ধন্যবাদ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত